আজিৰ আমাৰ ক্লাছটোত আমি বাজেটৰ বিষয়ে আলোচনা কৰিম ঠিক আছে সো পাৰ্লিয়ামেন্টত আমি বিভিন্ন ধৰণৰ বিলস কেনেদৰে পাস হয় আমি লাষ্ট ক্লাছত চাইছিলো বিল বিলাক আপোনালোকে ক'ব পাৰিবনে অৰ্ডিনাৰী বিল এখন পাস হ'বলৈ কেটা ষ্টেজেছ লাগে কেটা ষ্টেজেছৰ থ্ৰু দি যাব লগা হয় কিমান কেটা ষ্টেজেছ আছে Ma'am, 5 stages. 5 stages very good what are these stages first stage comes তেতিয়া first reading হয় নহয় জানো first reading out কোন কেটা stages থাকে Title. LPG বুলি কৈছিলো মই আপোনালোকক প্ৰথমতে বিলখন ইন্ট্ৰোডিউস কৰিব লাগিব তেতিয়া লিভ অফ দা হাউস পাৰমিশন ল'ব লাগিব হয়নে লিভ অফ দা হাউস L then T টাইটেল আৰু তাৰ অবজেক্টিভস খিনি কৈ দিব লাগিব এইখিনি সময়ত ফুল ডিসকাশন হয়নে ডিবেটস হয়নে ফাৰ্স্ট ৰিডিংত নহয় ma'am. নহয় আৰু তাৰ পিছত কি হয় গ্যাজেট G for gadget gadget of India পাবলিশ হয় হয়নে আপোনালোকে ৰিভাইজ কৰিছে নে নাই ৰিভাইজ নকৰিলে কিন্তু পাহৰি যাব ঠিক আছে সেকেন্ড স্টেজ টু কি হয় ইজ সেকেন্ড স্টেজ the most important stage yes or no Yes, ma'am. second stage Yes, of ki ma'am. hoy Detailed scrutiny. yes detailed scrutiny and discussion right so yaar apnaloke ki mone rakhibo lagibo first ote general discussion hoy general discussion ot ki hoy p kita mone rakhibo disilu mo apnaloko Ma'am, printed copies distribute kora hoy. very good and Aru ma'am, provisions bur discuss kora hoy. right provisions and principles khini discuss kora hoy tar pisot ekhini stage ote eto stage ote consideration stage to thake ne second stage to Yes, ma'am. থাকে কমিটিলে পঠিয়াব পাৰে হয়নে কমিটিলে পাৰে। পঠিওৱা পিছত কমিটিয়ে কি কৰিব Ma'am, examine kore thoroughly Yes. pura. yes examine কৰে scrutinize কৰে হয়নে তাৰ পিছত কি কৰে আকৌ হাউসত পঠিয়াই দিয়ে হয়নে হাউসে ক্লজ বাই ক্লজ গুটেইখিনি বস্তু ডিসকাস কৰে নে বিলখন খুটি নাটি মাৰি সব বিলাক চাই হয়নে তাৰ পিছত কি কৰে কনসিডাৰেশন স্টেজ টো আহে যে হাউসে কনসিডাৰ কৰিব নে নকৰিব ৰাইট থাৰ্ড স্টেজ টো কি হয় এই সেকেন্ড স্টেজতে পাব্লিক অপিনিয়ন টো খুজিব পাৰে নে মানুহৰ পৰা পাৰে ma'am. পাৰে আৰু থাৰ্ড স্টেজত কি হয় আলটিমেটলি মেইন স্টেজেস তিনটা হয় ঠিক আছে থাৰ্ড স্টেজেস থাৰ্ড ৰিডিংত কি হয় থাৰ্ড স্টেজত কি হয় তেতিয়া ডিটেইল ডিসকাশন হয় নে Yes ma'am. নহয় এইখিনি সময়ত বিলখন একসেপ্ট কৰিব নে ৰিজেক্ট কৰিব হাউসে তাত উপনীত হয় হয়নে Yes ma'am. Yes ma'am. তাৰ পিছত ভোটিং হয় নে তাৰ পিছত এটো ষ্টেজতে Hoy, ma'am. ভোটিং হোৱাৰ পিছত কি হয় যদি Ma'am, ধৰি লওক jodi Rajya Sabhat kore te Lok Sabhat pass hobo jodi Lok Sabhat kore Rajya Sabhat. যদি লোকসভাত পাস হয় তেতিয়া ৰাজ্যসভালৈ যাব আৰু ৰাজ্যসভাত যদি পাস হয় লোকসভালৈ আহিব এটা সেকেন্ড হাউসত তাৰ মানে ফোর্থ স্টেজত সেকেন্ড হাউসে কি কৰিব পাৰে এমেন্ডমেন্ট কৰিব পাৰে নে এমেন্ড কৰিব পাৰে নাই বিলখন অৰ্ডিনাৰী বিল পাৰে পাৰে ma'am. সমান পাৱাৰ্স থাকে ৰাজ্যসভা লোকসভা দুইটাৰে হয়নে তাৰপিছত এমেন্ড কৰিব পাৰে ৰিজেক্ট কৰিব পাৰে নে নোৱাৰে ৰিজেক্টও কৰিব পাৰে হয়নে ৰিজেক্ট কৰি দিব পাৰে সেকেন্ড হাউসত পাস নহব পাৰে বিলখন বা এমেন্ডমেন্ট কৰি ৰিটাৰ্ন কৰি দিব পাৰে নে পাৰে ma'am. পাৰে এতিয়া ডেডলক কেতিয়া হোৱা বুলি কয় Ma'am, 6 months or kane jodi eko action oloy. yes that is one আৰু যদি সেকেন্ড হাউসে ৰিজেক্ট কৰি দিয়ে তেতিয়াও ডেডলক হবনে Hobo ma'am. yes আৰু যদি এমেন্ডমেন্ট কৰি সেকেন্ড হাউসত পঠিয়াই দিয়ে আৰু সেকেন্ড হাউসে একো অ্যাকশন নলয় তেতিয়া মানে ফাৰ্স্ট হাউসত পঠিয়াই দিয়ে আকৌ এমেন্ডমেন্ট কৰি যদি ফাৰ্স্ট হাউস যত অৰিজিনেট হৈছিল তালৈ পঠিয়াই দিয়ে আৰু ফাৰ্স্ট হাউসে একো অ্যাকশন নলয় তেতিয়াও ডেডলক হ'ব পাৰে আৰু ডেডলক হলে জয়েন্ট সিটিং হ'ব পাৰে নে Ma'am, পাৰে pare. ma'am. আৰু জয়েন্ট সিটিংখন কোনে সামন কৰিব পাৰে Ma'am, president. President ma'am. ভেৰি গুড আৰু জয়েন্ট সিটিংখনত কোনে মনিটৰ কৰে দুইখন ৰাজ্য সভা আৰু লোকসভাৰ যিখিনি যুটীয়া সদস্য থাকিব নিৰ্বাচিত সেইখিনি ma'am.
সেইখিনিটো জইন্ট সিটিং হয় কিন্তু এই গোটেই সিটিংটো মনিটৰ কোনে কৰে মেম প্ৰেচিডেণ্ট নেকি নো Speaker. speaker it's the speaker summon president কৰে কিন্তু সেইখন monitor বা preside আমাৰ presiding officer হয় speaker ঠিক আছে so speaker preside কৰে আৰু সেই কাৰণে যেহেতু numbers লোকসভাৰ বেছি সেই কাৰণে লোকসভাৰ বেছি তাতে power থাকা যেন অনুভৱ হয় all right Today we will be discussing about the interim budget. আপোনালোকে শুনিছেনে recently যে interim budget খন পাস হল? শুনিছো মেম হয় সো আমি বাজেট কি হয় interim budget কি হয় আৰু কি objectives থাকে বাজেট এখন কেনেকৈ পাস হয় বাজেটখন কি constitutional provisions budget block লৈ কি বস্তু আছে কি নাই এই সমূহ বস্তু আমি আজি ডিসকাস কৰিম ঠিক আছে এতিয়া আমি কি বস্তু ডিসকাস কৰিম আজি budget what it is কি হয়নো বাজেট খন আৰু কি মেইন ফিচার্স কি আছে বাজেট খনৰ ঠিক আছে বাজেট খন নে আমাৰ কাৰণে কি লৈ আহিছে হিষ্ট্ৰী বাজেটৰ হিষ্ট্ৰীটোৰ বিষয়ে জানিম ইতিহাস পুৰঞ্জীৰ বিষয়ে জানিম এই বাজেট খনত কি বস্তু থাকে তাৰ বিষয়ে জানিম কনস্টিটিউশনাল প্ৰভিজনস কি আছে কনস্টিটিউশনত বাজেটক লৈ কি কথা লিখা আছে আৰু এই স্পেশাল ইন্টাৰিম বাজেট নো কি হয় ঠিক আছে আৰু ডিফাৰেন্স নরমালি ইউনিয়ন বাজেট আমি শুনিবলৈ পাওঁ প্ৰত্যেক বছৰে এইবাৰ আমি ইন্টাৰিম বাজেটৰ কথা শুনিবলৈ পাইছিলো সো ডিফাৰেন্স তো কি হয় এই দুটাৰ মাজত ঠিক আছে যোৱাবাৰ যিখন ইউনিয়ন বাজেট আছিল 2023 তাৰ প্ৰায়োৰিটিজ কি আছিল আৰু এইবাৰৰ ইন্টাৰিম বাজেটৰ হাইলাইটস বিলাক কি হয় আৰু লগতে প্ৰিভিয়াস কোৱেশ্চনস কি আহিছে বাজেটক লৈ ঠিক আছে এতিয়া বাজেট মানে সিম্পলি আপোনালোকে কি বাজেট বনায় আপোনালোকে কি বুজে আপোনালোকৰো একোখন বাজেট থাকে নে নাথাকে do you have a budget monthly budget আছে নে আপোনালোকৰ yes ma'am ইয়াত এই বাজেটখন বনাবলে আপোনালোকক কি দৰকাৰ হয় প্ৰথমতে আপুনি জানিব লাগিব আপোনাৰ আয় কিমান হৈছে ইনকাম কিমান ইনকামটো নজনাকে আপুনি বাজেটটো বনাব পাৰিবনে আপোনাৰ ওয়ালেটত কিমান পইচা আছে আপুনি জানিব লাগিব আপোনাৰ বেংকত কিমান পইচা আছে সেই অনুসৰিহে আপুনি ডিস্ট্ৰিবিউট কৰিব ফান্ডস বিলাক হয়নে ঘৰত আপুনি ফুডৰ কাৰণে কিমান এক্সপেন্স কৰিব শেল্টাৰ যদি আপুনি ৰেন্ট দিব লগা অৱস্থা আছে হৈছে বা ৰেন্টত আছে তেতিয়া আপুনি শেল্টাৰৰ নামত এটা খৰচ কৰিব তাৰ পিছত আপুনি ক্লোথছৰ কাৰণে কৰিব পাৰে আপোনাৰ এডুকেশনৰ কাৰণে কৰিব পাৰে হেলথৰ কাৰণে কৰিব পাৰে হয়নে এনে ধৰণে আমি এইবিলাক হৈছে এক্সপেন্সেস মানে আমাৰ খৰচ সো বাজেটটো আমি সিম্পলি বুজিবলৈ হলে গভৰ্নমেন্ট সৰকাৰৰ আয় আছে নে নাই আৰ্ন কৰে নে নাই সৰকাৰৰ আৰ্নিং বিলাক কেনেকে হয় majorly through taxes তাৰ উপৰিও কিবা আৰ্নিং থাকিব পাৰে নে সৰকাৰৰ আহাবাদ কিবা মুকলি আছে নে মুকলি হৈ আছে নে চৰকাৰে জোৰ পৰা ধন আদায় কৰিব পাৰে তেনেকুৱা কিবা ৰাস্তা আছে নে চৰকাৰৰ হাতত ট্যাক্সৰ হলনি yes disinvestment মানে কি হয় মানে এটা সময় যেতিয়া আমি মেজৰলি ক্লোজড ইকনমি আছিলো হয়নে তেতিয়া বেক্সিমাম কোম্পানিজ বা এনেকুৱা ধৰণৰ বস্তু গভৰ্নমেন্টে ওন কৰিছিলে কিন্তু 1991 ৰ পিছত এলপিজি ৰিফৰ্মছ আহিলে সো বেসিক্যালি আগতে 1991 ৰ আগতে আমি অলমোস্ট ক্লোজ আছিলো ঠিক আছে আৰু ম্যাক্সিমাম আমাৰ যিবিলাক ইয়াতে ইন্ডাস্ট্ৰিজ আছিলে বিভিন্ন ধৰণৰ কামকাজ চলিছিলে বেছিভাগ কোনে ওন কৰিছিলে জানেনে গভৰ্নমেন্টে যেনেকৈ ধৰি লওক দূৰদৰ্শন আছিলে হয়নে তেতিয়া যিসকলে 90s ৰ কিডছ হয় আপোনালোকৰ মনত আছে চাগে যে দূৰদৰ্শনৰ হলনি আপোনালোকে বেলেগ কিবা চেনেল দেখিছিলে জানো হেতু সময় নাছিলে তেনেকে কিন্তু যেতিয়া লিবাৰেলাইজ হল তেতিয়া প্ৰাইভেট কোম্পানিজও বহুত আহিলে মানে MNCs ও আহিলে MNCs মানে মাল্টিনেশনাল কোম্পানিজ যাৰ
যাৰ যি মানে অকল এখন কান্ট্ৰিতে ব্যৱসায় নকৰে বিভিন্ন কান্ট্ৰিত তাৰ ব্যৱসায় সিঁচৰিত হৈ আছে ঠিক আছে সো এতিয়া আমি যেনেকে ND24 আছে নিউজ লাইভো আছে হয়নে সো টাইমছ নাও আছে এইবিলাক বিভিন্ন ধৰণৰ প্ৰাইভেট কোম্পানীজো আছে হয়নে সেইটো সময়ত 1991 ৰ আগত বহুত বিলাক সেক্টৰস অকল গভৰ্ণমেণ্টে ৰান কৰিছিলে গভৰ্ণমেণ্টে তাৰ পৰা প্ৰফিট আৰ্ন কৰিছিলে ঠিক আছে এই প্ৰফিটটো এটা আৰ্নিং হয় এতিয়াও কিছুমান ধৰণৰ এনেকুৱা ধৰণৰ মানে বস্তু আছে যৰ পৰা গভৰ্ণমেণ্টে এতিয়াও প্ৰফিট আৰ্ন কৰি আছে ঠিক আছে কিন্তু 1991 ৰ পিছত লিবাৰেলাইজেশ্যন হ'ল লিবাৰেলাইজেশ্যন ঠিক আছে LPG বুলি কয় প্ৰথম মানে ৰিফৰ্মছ বুলি কয় 1991 ৰ LPG হ'ল লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন আৰু গ্লোবালাইজেশ্যন এটা লিবাৰেলাইজ হোৱাৰ পিছত বহুত বিলাক আমাৰ সেক্টৰস প্ৰাইভেট কোম্পানীজ প্ৰাইভেট পাৰ্টিজ আৰু মাল্টিনেশনাল কোম্পানীজক আমি খুলি দিলো ওপেন কৰিলো আমি ইকনমিটো যে তোমালোকে আহি ইনভেস্ট কৰিব পাৰে তোমালোকেও আহি এই ইন্ডাস্ট্ৰি খুলিব পাৰা ঠিক আছে সো লাহে লাহে গভৰ্ণমেণ্টৰ যে এনেকুৱা ধৰণৰ এইটোৱে নহয় বাকিও বহুত সেক্টৰছত গভৰ্ণমেণ্টে ইনভেস্ট কৰি থৈছিলে আমি এটা কোম্পানী পাব্লিক বুলি যেতিয়া কওঁ পাব্লিক গভৰ্ণমেণ্ট আলটিমেটলি পাব্লিকেটো হয় হয়নে আমি এটো জয়যুক্ত কৰি আনিছো গভৰ্ণমেণ্টে আমাৰ কাৰণে এটো আছে সো আলটিমেটলি পাব্লিক হলে গভৰ্ণমেণ্ট হয় আৰু 50% above গভৰ্ণমেণ্টৰ য'ত শ্বেয়াৰ থাকে ঠিক আছে আৰু বহুত বিলাক কোম্পানীত তেওঁলোকে শ্বেয়াৰছ বিলাক এৰি দিছে সেইটোকে সেই প্ৰসেছটোকে দিস ইনভেষ্টমেন্ট বুলি কয় ঠিক আছে সো দিস ইনভেষ্টমেন্ট পৰাও আহিব পাৰে পইচা প্ৰফিটৰ পৰাও আহিব পাৰে টেক্সৰ পৰাও আহিব পাৰে হয়নে নহয় ৰাইট সো এনেকুৱা আহা বাট বহুত আছে earnings income right expenditure কৰে নে গভৰ্ণমেণ্টে কৰে নে নকৰে কেনেকৈ এক্সপেন্ডিচাৰ কৰে ডেভেলপমেন্টৰ ক্ষেত্ৰত yes এই যে ৰাস্তা পদূলিবিলাক বনাই আছে ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই আছে আৰু আমাৰ হেলথৰ সুবিধা দি আছে হয়নে গভৰ্ণমেণ্ট হস্পিটেলত গলে ফৰ এক্সাম্পল GMC যদি আপুনি যায় আপোনাক চাবলে 5-6 জন ডক্টৰছ থাকে তেখেতসকলে এনে চাই নেকি আপোনালোকক এখন ৰান কৰিবলে গভৰ্ণমেণ্টে খৰচ বহন কৰি আছে হয়নে সেই কাৰণেহে এই সাৰ্ভিসটো আপুনি কম দামত 5 টকাত 10 টকাত আমি পাই আছো হয়নে subsidized rate এটাত পাই আছো because government is spending expenditure কাইলৈ আপোনালোকে যদি এসএস বিষয়া হয় বা বিভিন্ন সৰকাৰি চাকৰিয়াল হয় সেই যে আপুনি চাকৰিয়ালজন হৈছে আপুনিও এটা সাৰ্ভিস দি আছে আপুনি তো এনে দি থকা নাই তাৰ হলনিও আপুনি স্যালাৰি পাইছে হয়নে কিন্তু আপোনাৰ যেটো সাৰ্ভিস এই সাৰ্ভিসটো পাব্লিকে বহুত কম খৰচতে পাইছে নে পাইছে কাৰণ কি গভৰ্ণমেণ্ট ইজ স্পেন্ডিং হয়নে সো গভৰ্ণমেণ্টৰ কেনেকৈ এক্সপেন্ডিচাৰ হ'ব কৰ পৰা আহিব পইচাটো আৰু এইখিনিয়ে এই গুটেই বিলাকে আমাৰ ইকনমিটো এফেক্ট কৰে নে গভৰ্ণমেণ্টে কেনেকৈ খৰচ কৰিব সেই ফেনোমেনাটোৱে আমাৰ গুটেই ইকনমিটো এফেক্ট কৰে নে নকৰে ফৰ এক্সাম্পল গভৰ্ণমেণ্টে MSP দিয়ে নে নিদিয়ে MSP ভিডিও এটা মই অলৰেডি বনাইছো আপোনালোকে চোৱা নাই যদি চাব মিনিমাম সাপোৰ্ট প্ৰাইস ক্ৰপছ বিলাকক দিয়ে ফাৰ্মাৰ্স বিলাকক হয়নে সো MSP টোৱে আলটিমেটলি কোনবিলাক ক্ৰপছ মানুহে ৰেজ কৰিব কাল্টিভেট কৰিব তাৰ ওপৰতো প্ৰভাৱ পেলায় আলটিমেটলি এগ্ৰিত প্ৰভাৱ পেলাইছে যদি এগ্ৰিকালচাৰ আউটপুটতো প্ৰভাৱ পৰিছে এগ্ৰিটো আ সেক্টৰ অফ দ্য ইকনমি হয়নে হয় সো গভৰ্ণমেণ্টে এই কৰ্পোৰেটছ বিলাকৰ পৰা ইন্ডাষ্ট্ৰিজ বিলাকৰ পৰা কিমান টেক্স লব আমাৰ পৰা ইনকামৰ পৰা কিমান টেক্স লব ৰাইট বেলেগ জেগাত কি খৰচ কৰিব আলটিমেটলি ই আমাৰ ওভাৰঅল ইকনমিটোত বহুত ডাঙৰ এটা চাপ পেলায় ৰাইট সেই কাৰণে যিসকলে ইনভেষ্ট কৰে শ্বেয়াৰছত
বন্ডছত তেখেতসকলে এই গভৰ্ণমেণ্টৰ যিটো বাজেট আছে এই বাজেটটো বহুত ক্লোজলি অবজাৰ্ভ কৰে যে গভৰ্ণমেণ্টে ক'ত খৰচ কৰি আছে কাৰণ কি সেই মতে ইকনমিটো এফেক্ট হয় আৰু আমাৰ লাইফ বিলাকো এফেক্ট হয় হয়নে কাৰণ কি a government is like our parents হয়নে পেৰেন্টছৰ ইনকাম থাকে আৰু এই ইনকাম তেখেতসকলে ক'ত ক'ত খৰচ কৰিব আল্টিমেটলি আমাৰ ফ্যামিলিটোক এফেক্ট কৰে নে কৰে মেম কৰিবই আমি এলকহলত এই ইনকামটো গৈ আছে নে এডুকেশ্যনত গৈ আছে নে ক'ত গৈ আছে ই আল্টিমেটলি আমাৰ লাইফটো আমাৰ যিসকল আমি ফ্যামিলিত মেম্বাৰ্স আছো সকলোকে এফেক্ট কৰিব হয়নে সো গভৰ্ণমেণ্টত এই বাজেটখন কেনে ধৰণে ইয়াত কি বস্তু আছে গোটেইখিনি বস্তুৱে আমাক আল্টিমেটলি এফেক্ট কৰে ঠিক আছে সো এই বাজেটখনৰ মেইন দায়িত্বত কোন থাকে জানেনে ইট ইজ দ্য ফাইনান্স মিনিষ্ট্ৰি এ এক্সিকিউটিভছ সকল বিভিন্ন পোৰ্টফলিঅ'ত থাকে হয়নে মিনিষ্টাৰ্ছ সকল মিনিষ্ট্ৰিজ বিলাক এক্সিকিউটিভ উইং হয় আমাৰ সো এক্সিকিউশনটো কোনে কৰে It is the finance ministry. Our finance ministry এটা department, special department আছে মনত ৰাখিব দেই ইয়াৰ ওপৰত question আহে কিন্তু আপোনালোকৰ so finance ministry এটা important department হৈছে department of economic affairs ঠিক আছে DEAF বুলি আপোনালোকে মনত ৰাখিব পাৰে DEF DEA is Department of Economic Affairs of Finance Ministry মনত থাকিবনে এই বাজেটখন আমাৰ বিভিন্ন ধৰণৰ আয় কিমান আমাৰ ব্যয় এই গোটেইবিলাক বস্তু নিৰ্ধাৰণ কৰে 1924 ত ব্ৰিটিছে সেপাৰেটলি ৰেলৱে বাজেট এখন প্ৰেজেন্ট কৰিছিল আৰু ইণ্ডিয়া একমাত্ৰ এনেকুৱা এখন দেশ আছিল য'ত ৰেলৱে বাজেট সেপাৰেটলি ইউনিয়ন বাজেটৰ লগত প্লেস কৰা হৈছিল ৰেলৱে বাজেট কিয় ৰেলৱে এটা ডাঙৰ সেক্টৰ আছিল য'ৰ পৰা গভৰ্ণমেণ্টৰ ইনকামো হয় এক্সপেন্ডিচাৰো হয় ঠিক আছে আৰু ৰেলৱেজ বিলাকে এটা ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গভৰ্ণমেণ্টক গোটেই ইকনমিটোত এটা ইম্প্যাক্ট পেলাইছিল আমাৰ গোটেই ৰেলৱেজে সেই কাৰণে ৰেলৱেজক বেলেগ ধৰণে সেপাৰেটলি প্ৰেজেন্ট কৰা হৈছিল কিন্তু ফেব্ৰুৱাৰী 2021 ৰ পৰা 1st ফেব্ৰুৱাৰী 2021 ৰ পৰা আমাৰ finance minister current finance minister তেখেতে হয় N Sitharaman she presented combined union budget to the Lok Sabha তেতিয়াৰ পৰা 2021 ৰ পৰা এই যেটো ৰেলৱে বাজেট হৈছিল হেতু স্ক্ৰাপ কৰি দিয়া হ'ল ঠিক আছে ইয়াৰ আগতে যদি আমি চাও তেনেহলে ব্ৰিটিছ কলোনিয়েল ৰুলৰ ইণ্ডিয়াৰ প্ৰথমখন বাজেট প্ৰেজেন্ট কৰিছিল কেতিয়া দেখিছেনে এপ্ৰিল 7 1860 বহুত বছৰ আগতে তেতিয়াৰ ফাইনান্স মিনিষ্টাৰ জেমছ উইলসনে এই বাজেটখন প্ৰেজেন্ট কৰিছিল আৰু ইন্ডিপেন্ডেন্ট ইণ্ডিয়াৰ যেতিয়া ইণ্ডিয়া ইন্ডিপেন্ডেন্ট হ'ল 1947 ত তেতিয়া প্ৰেজেন্ট কৰিছিল RK Shanmugame ঠিক আছে এতিয়া এই বাজেটখনৰ কথা বাজেট বুলি এই বাজেট ওয়ার্ডটো এই ওয়ার্ডটো এই পার্টিকুলার ওয়ার্ডটো যদিও আমাৰ কনস্টিটিউশন বা আমাৰ সংবিধানখনত মেনশন কৰা নাই তথাপিও আমি সকলোৱে বুজিবৰ কাৰণে এই ওয়ার্ডটোৱে ইউজ কৰো কনস্টিটিউশনত ইয়াৰ মানে হলনি কি ওয়ার্ড ইউজ কৰা হৈছে annual financial statement বুলি ঠিক আছে আৰু আৰ্টিকল 112 ইয়াৰ বিষয়ে কৈছে যে প্ৰত্যেক বছৰে গভৰ্ণমেণ্টে annual financial statement আমাৰ পাৰ্লিয়ামেন্টত প্লেস কৰিব বুলি ঠিক আছে এই annual financial মানে statement খনে অন্য একো নহয় বাজেট হয় ঠিক আছে আৰু বিভিন্ন ধৰণৰ গ্ৰান্ট বিলাক যে দিব কোড allocation বিলাক হ'ব allocation so আমাৰ যিবিলাক ফান্ডস আছে প্ৰথমতে ফান্ডস বিলাক কি হয় মোবিলাইজ হয় মোবিলাইজ মানে ইকঠা কৰা একেলগে আনা কোৰ পৰা আহিব ইনকাম ট্যাক্সৰ পৰা আহিব
জিএসটিৰ পৰা আহিব, এক্সাইজৰ পৰা আহিব, মানে টেক্সেছ বিলাকৰ পৰা আহিব, দেন আহিব ডিভিডেন্স আহিব, ডিসইনভেষ্টমেন্ট আহিব, এই গোটেই বিলাকৰ পৰা মোবিলাইজ হয়। আৰু মোবিলাইজ কৰাৰ পিছত কি হয়? এলোকেশন হয় বা ডিস্ট্রিবিউশন হয়। ঠিক আছে? কেনেকে এলোকেশন হয়? কেনেকে ডিস্ট্রিবিউশন হয়? According to priority. আমাৰ বৰ্তমান দেশত কিহৰ নেসেসিটি আছে, সেই অনুসৰি প্ৰায়োৰিটাইজ কৰি আমি যেনেকে আমাৰ ওচৰত যদি ধৰি লওক আপোনাৰ স্যালাৰি আহিছে আৰু আপুনি ধৰি লওক 20k এটা ড্ৰ কৰি আছে, ঠিক আছে? এটা আপুনি যধে মধে খৰচ কৰিলে ভাল হ'বনে? নহয়, আপুনি প্ৰায়োৰিটি সেট কৰিব যে বৰ্তমান এইটো মাহত আপোনালোকৰ আটাইতকৈ ইম্পৰ্টেন্ট বস্তু কি কৰিবলগীয়া আছে, যেটো নকৰিলেই নহয়, হয়নে? প্ৰায়োৰিটি ওয়াইজ যেটা আপুনি এলোকেট কৰে আপোনাৰ ৰিসোৰ্সেস বিলাক, এইবিলাক বস্তু, পইচাটো আলটিমেটলি কি হয়? এটা ৰিসোৰ্স এটো হয়। এই ৰিসোৰ্সটো কেনে ধৰণে আপুনি ইউটিলাইজ কৰিব, সেইটোৱে ডিটাৰমাইন কৰিব আমাৰ ভৱিষ্যতটো, হয়নে? যদি আমি উধাই মুধাই নন প্ৰডাক্টিভ কামত যদি আমি খৰচ কৰি দিওঁ, তেতিয়াতো আমাৰ উন্নতি নহব, হয়নে? সো ভালদৰে প্ৰায়োৰিটাইজ কৰা হয় আৰু ক'ত ক'ত ডিমান্ড কোনটো গ্ৰান্টত দিব লাগিব সেইটো কথা আৰ্টিকেল 113 ধুনীয়াকৈ লিখা আছে। দেন আহিলে আমাৰ ফাইনান্স বিল আৰ্টিকেল 1110 এ 110। আমি এই আৰ্টিকেলটো আমি আগতে লাষ্ট ক্লাছ ডিসকাস কৰোতে পাইছিলো। ইয়াত কি আছে? মানি বিল বুলি পাইছিলো আমি, হয়নে? সো ফাইনান্স এইবিলাক ডকুমেন্টস এইবিলাক ডকুমেন্টস বাজেট ডকুমেন্টস বুলি কোৱা হয়। আৰু ইয়াৰ লগতে ফিস্কেল স্টেটমেন্ট, পলিসি স্টেটমেন্ট কিছুমান প্ৰেজেন্ট কৰিব লাগে, কিছুমান ডকুমেন্ট আৰু প্ৰেজেন্ট কৰিব লাগে কাৰ আধাৰত? FRBM Act 2003, Fiscal Responsibility and Budget Management Act 2003, যাতে আমি prudent way মানে বহুত চিন্তা চৰ্চা কৰি জুখি মাখি য'ত যেনেকে কৰিব লাগে প্ৰায়োৰিটাইজ কৰি যাতে আমি এলোকেশন বিলাক কৰো, ঠিক আছে? যাতে আমাৰ ফিস্কেল ডিসিপ্লিন থাকে। ফিস্কেল মানে গভৰ্ণমেণ্টে য'ত খৰচ কৰিব, গভৰ্ণমেণ্টৰ বেসিক্যালি পলিসিটো কেনেকুৱা ধৰণৰ হ'ব? খৰচ কৰা, আয় কৰা আৰু ব্যয় কৰা। এই পলিসিটো গভৰ্ণমেণ্টৰ, এই পলিসিটোৰ নামেই হৈছে ফিস্কেল পলিসি। এই পলিসিটো ভাল কৰিবই লাগিব যাতে আমি দেউলিয়া নহওঁ, হয়নে নহয়? যদি ধৰি লওক আমাৰ 20,000 টকা দৰমহা আৰু সেইটো মাহতে আমি যদি 15,000 আমি ধৰি লওক আইফোন এটা কিনিলে, আইফোনটোৰ বেছি প্ৰডাক্টিভিটি আপোনাৰ নাই, ঠিক আছে? যদি আপুনি আইফোনটো ব্যৱহাৰ কৰি কিবা বিজনেস কৰিছে তেতিয়া বেলেগ কথা, কিন্তু যদি জাস্ট ফৰ কনজাম্পশন ডেইলি একো বিশেষ তাৰ ইউটিলিটি নাই, যদি এটোতে আপুনি যদি ব্যয় কৰি দিয়ে, সেইটো এটা প্ৰুডেন্ট মেনাৰ হ'বনে? আপোনাৰ প্ৰুডেন্সটো তাত প্ৰকাশ পাবনে? মেবি নাপায়, ৰাইট? কাৰণ কি আপোনাৰ 5k হে থাকিব, এইখিনিক লৈ পিনে আপুনি ফুডৰটো এক্সপেন্স কৰিব লাগিব, শেল্টাৰ, বহুতখিনি বাকি এক্সপেন্সেস থাকিব পাৰে, ৰাইট? আৰু সেভিংসও থাকিব, হেল্থ থাকিব, এটসেট্ৰা, হয়নে নহয়? সো সেই তাৰ কাৰণে যাতে গভৰ্ণমেণ্ট বিলাকে প্ৰত্যেক 5 বছৰে এটা চান্স থাকে নে বেলেগ গভৰ্ণমেণ্ট আহি যোৱা? থাকে নে নাথাকে? এতিয়া 2024ত বিজেপি আহিবও পাৰে, বিজেপি নাহিবও পাৰে, বেলেগ গভৰ্ণমেণ্ট আহি যাব পাৰে। তেতিয়াও যাতে নেক্সট যি গভৰ্ণমেণ্ট আহিব তেখেতসকলে যাতে এনেকুৱা এটা বাৰ্ডেন ল'ব নালাগে। কেতিয়াবা কি হয় আমাৰ কিছুমান ফ্যামিলিত এনেকুৱা হয় যে পেৰেন্টছে বহুত বেছি ধাৰ লয় আৰু ফলত সেই ধাৰটো যদি পেৰেন্টছৰ বিয়োগ হৈ যায়, চিলড্ৰেনে ভুগিব লগা হয়নে? ভৰিব লগা হয়নে? বা স্পাউসে, হয়নে নহয়? যাতে এনেকুৱা অৱস্থা নহয় তাৰ কাৰণে FRBM Act, Fiscal Responsibility and Budget Management Act 2003 খন দিয়া হৈছিলে যাতে আমি prudent way আমি বিহেভ কৰো, ঠিক আছে? গভৰ্ণমেণ্টে বিহেভ কৰে।
আৰু ইয়াৰ লগত দুটা ষ্টেটমেন্ট দিয়াৰ কথা কৈছিলে মেক্ৰো ইকনমিক ফ্ৰেমৱৰ্ক ষ্টেটমেন্ট আৰু মিডিয়াম টাৰ্ম ফিস্কেল পলিচি কাম ফিস্কেল পলিচি ষ্ট্ৰেটেজি ষ্টেটমেন্ট কেনেকুৱা ধৰণে মেক্ৰো ইকনমিক ফ্ৰেমৱৰ্ক ষ্টেটমেন্ট মানে গোটেই মেক্ৰো ইকনমিটো কেনেকুৱা ধৰণে ই ডিটাৰমাইন কৰিব আৰু মিডিয়াম টাৰ্ম ফিস্কেল পলিচি কাম ফিস্কেল পলিচি ষ্ট্ৰেটেজি কেনেকুৱা ধৰণৰ হ'ব ঠিক আছে এই দুখন ষ্টেটমেন্টছ দুখন ডকুমেন্টছ ইয়াৰ আন্ডাৰত দিয়াৰ কথা কৈছিলে ঠিক আছে ইয়াৰ পিছত এক্সপেন্ডিচাৰ বাজেট মানে কোট গভৰ্ণমেণ্টে এক্সপেন্সেস কৰিব খৰচ কৰিব লগতে ৰিসিট বাজেট মানে কৰ পৰা আহিব ইনকাম কৰ পৰা আহিব এক্সপেন্ডিচাৰ প্ৰফাইল কোট এক্সপেন্স কৰিব বাজেট এট আ গ্ল্যান্স বহুত কুইকলি যাতে বাজেটটো খন চাব পাৰি তেনেকুৱা এটা ডকুমেন্ট কি ফিচাৰ্স বিলাক ঠিক আছে আৰু ইমপ্লিমেন্টেশন অ্যানাউন্সমেন্টস অফ বাজেট অ্যানাউন্সমেন্টস এইখিনি সাপোর্টিং হয় সাপোর্টিং ডকুমেন্টস আৰু এইখিনি এৰ পৰা ডিৰ লকে এইখিনি হয় ম্যান্ডেটৰী এই ম্যান্ডেটৰী ডকুমেন্টস বেলা কোনে কাৰ আধাৰত কোনে ম্যান্ডেটৰী কৰিছে কনস্টিটিউশনে সংবিধানে ম্যান্ডেটৰী কৰিছে যেনেকৈ ইয়াত আৰ্টিকল 112 ত অলৰেডি লিখা আছে হয়নে আৰু এটা AFRBM Act স্ট্যাটুটৰী ঠিক আছে এই কনস্টিটিউশনাল আৰু স্ট্যাটুটৰী ম্যান্ডেট যিকেটা আছে তাৰ লগত সাপোর্টিং কিছুমান স্টেটমেন্টস দিব লগা হয় ডকুমেন্টস দিব লগা হয় সো এই গুটেইখিনি আমাৰ বাজেটত আহি পৰে ঠিক আছে এতিয়ালৈকে কিবা অসুবিধা আছে নেকি আপোনালোকৰ বুজাত এতিয়া বাজেটটো দুটা টাইপত আমি ভাগ কৰিব পাৰো I am audible and visible so বাজেট খন আমি দুটা টাইপত ক্লাসিফাই কৰিব পাৰো মানে দুটা বিধ আছে বাজেটৰ এটা হৈছে ৰেভিনিউ বাজেট আনটো হৈছে ক্যাপিটাল বাজেট ঠিক আছে আৰু বাজেট বুলিলে আমি দুটা বস্তু পাওঁ এটা হল ৰিসিটস আৰু আনটো হল এক্সপেন্ডিচাৰ কৰ পৰা আহিব আৰু ক'ত যাব ঠিক তেনেদৰে ৰেভিনিউ বাজেটৰ ৰেভিনিউ ৰিসিটস আছে আৰু ৰেভিনিউ এক্সপেন্ডিচাৰ আছে ক্যাপিটাল বাজেটৰ ক্যাপিটাল ৰিসিটস আছে ক্যাপিটাল এক্সপেন্ডিচাৰ আছে এতিয়া এই টার্ম কিটানো কি হয় ৰেভিনিউ আৰু ক্যাপিটাল এই টার্ম কিটানো কি হয় Revenue receipts are receipts which do not have a direct impact on assets and liabilities of the government. Governmental assets ki hoy? Ki hobo pare? Assets mane ki hoy? Kobo paribone? Apnalokor asset ase ne? jor pura income generate hoy. Yes. Jodi apnalokor ghor eta ase, house eta ase. He house ghor tur jodi apni rentot di thoise. তাৰ পৰা আপুনি ইনকাম জেনাৰেট হৈ থাকিবনে হেটো আপোনাৰ এসেটত পৰিব ঠিক আছে গভৰ্ণমেন্টৰ তেনেকুৱা ধৰণৰ এসেটস আছে নে নাই আছে কব পাৰিবনে কেনেকুৱা ধৰণৰ এসেটস গভৰ্ণমেন্টৰ আছে গভৰ্ণমেন্টৰ হেবিলাকো এসেট বুলি কয় যেনেকৈ এডুকেশনাল ইনষ্টিটিউশনস কিবা এটা ফিজ লৈছে হেটো ডাঙৰ কথা নহয় কিন্তু এই এসেটটোৱে এদিন লং টাৰ্ম হিউম্যান ৰিসোৰ্স বিলাক প্ৰডিউস কৰি আছে নে তেখেত সকলে ট্যাক্স দিবনে যদি ভালদৰে কাম কৰে স্কিলড হয় হয়নে সো এই যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ হয় এইবিলাক এসেটস বুলি আমি ক'ব পাৰো গভৰ্ণমেন্টৰ ঠিক আছে এটা সময়ত গৈ পেলে ই আমাক ডিভিডেন্ড দিব এতিয়া ৰেভিনিউ ৰিসিটস বিলাক হেবিলাক ৰিসিট হয় যাৰ একো ইফেক্ট ডু নট ডাইৰেক্ট ইম্প্যাক্ট নাথাকে এসেটস বা লায়াবিলিটিজ গভৰ্ণমেন্টৰ লায়াবিলিটিজ কি হয় জিটু গভৰ্ণমেন্টে এটা সময়ত কাৰোবাক যদি আপুনি দিব লাগা থাকে হেতুক লায়াবিলিটি বুলি কয় পেট্ৰিয়াৰ্কেল সোসাইটিত ছোৱালী এজনী গাৰ্ল চাইল্ডক লায়াবিলিটি বুলি ধৰা হয় এদিন কাৰোবাক দিব লাগিব ঠিক আছে পাবলিক একাউন্ট আমি লাস্ট কথা পাতিছিলো লাস্ট ক্লাছত কথা পাতিছিলো পাবলিক একাউন্টত কি কাৰ পইচা জমা হয় পাবলিক একাউন্টত কাৰ পইচা জমা হয় আমাৰ আমি যে প্ৰভিডেন্ট ফাণ্ডত পইচা ৰাখিছো হয়নে লং টাৰ্ম কিছুমান ফিক্সড ডিপোজিটস পোস্টাল বেংক যেনে পোস্ট অফিচাৰ যেনেকে হয়নে
এতিয়া 5 বছৰৰ কাৰণে এই পইচাটো ইয়াত থৈ দিলো ঠিক আছে এই ভাবি যে এটা সময়ত এই প্ৰিন্সিপালটো পামেই তাৰ লগত ইন্টাৰেষ্টটো পাম এতিয়া এই ইন্টাৰেষ্টটো বা এই পইচাটো গভৰ্ণমেণ্টৰ ওচৰত থাকে কাস্টোডিয়ান কোন হৈ থাকে ইমিডিয়েট কাস্টোডিয়ান গভৰ্ণমেণ্ট হয়নে কিন্তু এই পইচাটো এদিন গৈ পেনাই আমাক ঘূৰাই দিব লাগিবনে গভৰ্ণমেণ্টে সদায় কাৰণে তেখেতসকলৰে নেকি মানে গভৰ্ণমেণ্টৰে নেকি নহয় এদিন ইয়াৰ পইচাটো আমাক ঘূৰাই দিব লাগিব এদিন যেটো বস্তু ঘূৰাই দিব লাগিব হেতুক আমি কি বুলি কম লায়াবিলিটি বুলি কম ঠিক আছে লোনটো যদি আপুনি লয় আপোনাৰ কাৰণে ই লায়াবিলিটি হয় নে নহয় হয় কিয় মেম উইথ ইন্টারেস্ট ঘুৰাই দিব লাগিব এটা টাইমত yes আপুনি এটো এটা সময় বেংকক ঘূৰাই দিব লাগিব ঠিক আছে revenue receipts হেবিলাক receipts হয় হেবিলাক income হয় which do not have a direct impact on assets and liabilities যিবিলাক কয় directly আমাৰ asset আৰু liabilities governmentor তাত impact নেপেলায় ঠিক আছে যেনেকে ইয়াত কোনবিলাকৰ কথা কৈছে ট্যাক্সৰ থ্ৰু দি আমাৰ যিবিলাক ইনকাম আহি আছে আৰু নন ট্যাক্স কিছুমান ইনকাম আহি আছে যেনেকে ডিভিডেন্ড ইনকাম কৰবাৰ কোনোবা এটা কোম্পানীত গভৰ্ণমেণ্টে ইনভেস্ট কৰিছে ঠিক আছে এই কোম্পানীটোত গভৰ্ণমেণ্টৰ 50% তকৈ বেছি শ্বেয়াৰছ আছে মানে এই কোম্পানীটোৱে প্ৰফিট আৰ্ন কৰিলে তাৰ ভাগ এটা গভৰ্ণমেণ্টক দিব লাগিবনে সো হে প্ৰফিট ইন্টারেস্ট রিসিভ গভর্নমেন্টও কাবাক ধার দিয়ে তারপরাও এটা ইনকাম জেনারেট হয়নে সো সেই বিলাকক যিবিলাকে ডাইরেক্টলি অ্যাসেটস আর লায়াবিলিটিজ গভর্নমেন্টক ডাইরেক্টলি ইম্প্যাক্ট নকৰে সেই বিলাকক আমি ৰেভিনিউ ৰিসিটস বুলি কওঁ ঠিক তেনেদৰে ৰেভিনিউ এক্সপেন্ডিচাৰৰ গভৰ্নমেন্টৰ আছে যিবিলাকে अगेन ইম্প্যাক্ট নপেলাই অ্যাসেটস আৰু লায়াবিলিটিজৰ যেনেকে মাহে salaries দিব লাগে গভৰ্ণমেণ্টে যদি কাৰোবাৰৰ পৰা লোন লৈছে যেনেকে আৰবিআই পৰা লোন লব পাৰে গভৰ্ণমেণ্টে ওয়াৰ্ল্ড বেংকৰ পৰা লোন লব পাৰে হয়নে তাৰ হে লোনৰ ইন্টাৰেষ্টটো পেমেন্ট কৰিব লাগে হয়নে পেনশন দিব লগা হয় এডমিনিষ্ট্ৰেটিভ এক্সপেন্সেস এটা অফিস চলাবলৈ বহুত এডমিনিষ্ট্ৰেটিভ এক্সপেন্সেস লাগে এক যিমান বিলাক এক্সপেন্সেস আছে হেবিলাক ৰেভিনিউ এক্সপেন্ডিচাৰ বুলি কয় ঠিক আছে বা এইখিনি একেলগে আমি ৰেভিনিউ বাজেট বুলি কওঁ এতিয়া ক্যাপিটাল ৰিসিটস কি হয় যি ডাইৰেক্টলি ইম্প্যাক্ট পেলায় অ্যাসেটস আৰু লায়াবিলিটিজৰ গভৰ্ণমেণ্টৰ যেনেকে ডিসইনভেষ্টমেন্টৰ কথা পাতিছিলো আমি অকমান আগতে ডিসইনভেষ্টমেন্ট মানে বুজি পালে যদি গভৰ্ণমেণ্টৰ এটা কোম্পানীত 50% তকৈ বেছি শ্বেয়াৰছ আছে সেই শ্বেয়াৰছ বিলাক আস্তে আস্তে যদি বিক্ৰী কৰি দিয়ে তেতিয়া ডিভিডেন্ড আৰ্ন কৰে এটা ধৰি লওক এই কোম্পানীটো যদি গভৰ্ণমেণ্টৰ শ্বেয়াৰ 0% হৈ যায় ডিসইনভেষ্টমেন্টৰ থ্ৰুদি এই যেটো এসেট আছিল গভৰ্ণমেণ্টৰ মান্থলি প্ৰফিট আৰ্ন কৰা এটো নাইকিয়া হৈ যাবনে এটো ইম্প্যাক্ট পেলাবনে গভৰ্ণমেণ্টৰ এসেটৰ ওপৰত বুজি পাইছানে সো ইয়াক আপুনি কি বুলি কব ক্যাপিটাল ৰিসিট বুলি কব money received from borrowings or repayment of loans by states ঠিক আছে এতিয়া গভৰ্ণমেণ্টে কাৰোবাৰ পৰা লোন লব পাৰে এই লোন বিলাক তেতিয়াহে এটা বেংক ধৰি লওক আৰবিআই বা ওয়ার্ল্ড ব্যাংক তেতিয়াহে লোন দিব গভৰ্ণমেণ্টক যদি দেখে যে গভৰ্ণমেণ্টে সেই লোনটো সৎ ব্যৱহাৰ কৰি এসেট জেনাৰেট কৰিছে আৰু এই এসেটৰ পৰা এদিন ইনকাম আহিব আৰু ইনকাম আহাৰ সোর্স থাকিব আৰু লোনটো সময়মতে ঘূৰাই দিব পাৰিব সেইকাৰণে নৰমালি লোনস বিলাকৰ পৰা এসেটস ক্ৰিয়েট হয়নে সেই কাৰণে লোনস বিলাক ক্যাপিটাল ৰিসিটস বুলি মানা হয় ঠিক আছে
এতিয়া capital expenditure again যিবিলাকে asset create কৰাত help কৰে আৰু liabilities বিলাক কমাই আনে ঠিক আছে long term investments কিছুমান গভৰ্ণমেণ্টে কৰে যেনেকে roads বনায় hospitals বনায় ঠিক আছে এই যেটো expenditure হয় ই ultimately আমাক help কৰে যাতে ফিউচাৰত কিছুমান asset আমাৰ create হয় human resource is an HR is an asset মানে hospitals or through the মানুহৰ সুস্বাস্থ্য হয় again HR ত invest হয় roads or through the logistics ভাল হয় logistics ভাল হলে আমাৰ trade ভাল হ'ব trade ভাল হলে আমি trader পৰা tax পাম right so money given by government in the form of loans to states or repayment of its borrowing এইখিনিও capital expenditure আহে ঠিক আছে এতিয়া Article 112 এটো কথা লিখা আছে যে annual financial statement to every year union budget হিচাপে আমাৰ present কৰা হয় যদিও union budget বুলি wordটো use কৰা নহয় constitutionত annual financial statement বুলি use কৰা হয় it is a statement of estimated receipts and expenditure of the government in a financial year which begins on 1st April আমাৰ financial year কেতিয়া শেষ হয় 31st March সেইকাৰণে March rush বুলি এটা March ending বুলি এটা কথা আছে এইখিনি কিয় আছে কিয় ডিপাৰ্টমেন্ট প্ৰত্যেকটো অফিসতে March endত কাম বেছি হৈ যায় গম পাইনে কাৰণ কি গুটেই হিসাব কিতাপ বিলাক কৰিব লাগিব যিমান ইনকাম হল যিমান মানে ইনকাম অফিস এটাৰ ইনকাম কি হয় যিবিলাক ফান্ডস গভৰ্ণমেণ্টে দিয়ে সেইখিনি কেনে ধৰণে এক্সপেন্ড কৰিলে এই গুটেই ৰিপৰ্টস বিলাক দিব লাগিব কিমান ৰৈ গল থাকি গল ৰাইট সো সেই অনুসৰি তেওঁলোকে যদি বেছিকে পইচা থাকি যায় ঘূৰায়ও পঠিয়াব লাগিব কিন্তু সো এইখিনি সময়ত হেকাৰণে গুটেই খৰচ পাতিখিনি হিসাব নিকাচ কৰা হয় 31st March সো এই গুটেই বছৰটোৰ ফাইনান্সিয়েল ইয়াৰ কেতিয়া বিগিন হয় এপ্ৰিলৰ পৰা মাৰ্চলৈকে financial year এটা ক্যালকুলেট কৰা হয় নরমালি আমাৰ বছৰটো কেতিয়া হয় জানুৱাৰী কিন্তু financial year এপ্ৰিলত স্টার্ট হয় ঠিক আছে এতিয়া কনস্টিটিউশনে কি কৈছে কনস্টিটিউশনে তিনটা ফান্ডৰ কথা পাতিছে সেন্ট্রাল গভর্নমেন্টৰ আমি অলরেডি ইয়াৰ কথা পাতিলো কনসলিডেটেড ফান্ড অফ ইন্ডিয়া ইয়াৰ বিষয়ে উল্লেখ কৰা হৈছে আৰ্টিকল 266 ত কনসলিডেটেড ফান্ড অফ ইন্ডিয়া কথা আমি লাষ্ট পাতিছিলো তেতিয়া আপোনালোকৰ এটা কথা মনত আছে নে কনসলিডেটেড ফান্ড অফ ইন্ডিয়াৰ কাস্টোডিয়ান কোন হয় কাৰ কন্ট্ৰোলত কনসলিডেটেড ফান্ড অফ ইন্ডিয়া তো থাকে প্ৰেসিডেন্ট হয় নে আপুনি এনেকে কিবা এটা কৈছিলে নি প্ৰেসিডেন্টে পারমিশন দিলেহে এটো okay Consolidated Fund of India to main fund আপোনালোকে পাহৰিব নোৱাৰে দেই মই তো লাষ্ট ক্লাছতো বহুত ধুনিয়াকে বুজাইছো Consolidated Fund of India to main fund হয় যত যিমান receipts আছে গভৰ্ণমেন্টৰ বেছি ভাগ receipts tax dividend etc গুটেই বিলাক আহি পেলাই ইয়াত জমা হয় ঠিক আছে মেইন ভৰাল ঠিক আছে আমাৰ একাউন্ট থাকে না রাইট বেংকত প্ৰাইমাৰী একাউন্ট সেকেন্ডাৰী একাউন্ট এটোক আপুনি প্ৰাইমাৰী একাউন্ট বুলি ধৰিব পাৰে গভৰ্ণমেন্টৰ ঠিক আছে ইয়াত এটো হৈছে মেইন ফান্ড আৰু ইয়াৰ কাস্টোডিয়ান হৈছে পাৰ্লিয়ামেন্ট চ্যাপ্টাৰটো পঢ়ি থাকোতে মই কোৱা নাছিলো জানো যে ইয়াৰ পৰা যদি পইচা উলাবলে হয় আপুনি কাৰ অনুমতি লব লাগিব পাৰ্লিয়ামেন্ট সদনৰ অনুমতি লব লাগিব পাৰ্লিয়ামেন্টে এলাউ কৰিলেহে ইয়াৰ পৰা ফান্ড আপুনি উলিয়াব পাৰিব ঠিক আছে কন্টিনজেন্সি ফান্ড অফ ইন্ডিয়া এই কন্টিনজেন্সি ওয়ার্ডটোৰ মিনিং হৈছে এমার্জেন্সি বিভিন্ন সময়ত এমার্জেন্সি হ'ব পাৰে হঠাৎকে পেন্ডেমিক হৈ গল হয়নে
ইয়াৰ কাৰণে আমাৰ এমাৰ্জেন্সি কিছুমান এক্সপেন্সেস আহি যাব পাৰে নে যেনেকে হঠাতে আমাৰ কি ভ্যাকচিন বনাব লগা হল ভ্যাকচিনত খৰচ আছে নে যথেষ্ট খৰচ আছে এটা হঠাৎ কিছুমান বা এসেনশিয়াল মেডিসিনস এসেনশিয়াল কিছুমান কমোডিটিজ আমি পাব্লিকৰ কাৰণে এভেইলেবল কৰিব লাগিব এট কম এটা মানে ৰিজনেবল ৰেট মানে গভৰ্ণমেণ্টে সেইখিনি বস্তুত খৰচ কৰিব লাগিব এতিয়া এনেকুৱা ধৰণৰ এটা ডাঙৰ বিপদ বা ডাঙৰ এমাৰ্জেন্সি আহি গৈছে কিন্তু আপুনি যদি ৰৈ থাকে পাৰ্লিয়ামেন্টে অনুমতি দিব তাৰ পিছত তাৰ পৰা ফান্ডটো ওলাব তেতিয়া এনেকুৱা ধৰণৰ কামবিলাক কেনে ধৰণে কৰিব দিগদাৰ নহব জানো হবনে হবনে নহব হ'ব মেম সো এইটো ইমিডিয়েট ৰিলিফৰ কাৰণে এই ফান্ডটো আছে যেটো গভৰ্ণমেণ্টে ইজিলি উলিয়াব এক্সেস কৰিব পাৰে এমাৰ্জেন্সি সময়ত কাৰ অনুমতি লৈ প্ৰেসিডেন্ট ঠিক আছে আৰু পাব্লিক একাউন্টটো মই অলপ আগতে কলোৱে যত আপোনালোকে প্ৰভিডেন্ট ফান্ড এটচেট্ৰা এটচেট্ৰা আমাৰ পইচাবিলাক ইয়াত সোমাই থাকে ঠিক আছে যেটো গভৰ্ণমেণ্টে ইউজ কৰিব পাৰে বা এক্সিকিউটিভ ইয়াৰ কাৰণে পাব্লিক একাউন্টৰ পৰা পইচা উলিয়াবলে বা কন্টিনজেন্সিৰ পৰা পইচা উলিয়াবলে পাৰ্লিয়ামেন্টৰ অনুমতি লাগিবনে নালাগে পাৰ্লিয়ামেন্ট কাস্টোডিয়ান হয় এই মেইন ফান্ডটো ঠিক আছে এতিয়া মনত থাকিবনে আপোনালোকৰ থাকিব সো আমি যেতিয়া বাজেটখন আপুনি যদি কাইলৈ ফাইনান্স মিনিষ্টাৰ হয় নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীৰ হলনি যদি আপুনি ফাইনান্স মিনিষ্টাৰ হয় নিজকে সেই শুজত ৰাখিলে আপুনি বহুত ধুনীয়াকৈ মনত ৰাখিব পাৰে বস্তুবিলাক ঠিক আছে তেতিয়া আপুনি যদি বাজেটখন প্ৰেজেন্ট কৰে আপোনাৰ বাজেটখন একচেপ্ট হবৰ কাৰণে 6টা ষ্টেজেছত যাব এটা হৈছে প্ৰেজেন্টেশন যেটো আমি কথা পাতিছিলৱে নৰমাল এখন বিল বুলিও আপুনি এখন ধৰিব পাৰে কি বিল financial bill Annual financial bill. yes financial bill so present কৰিব লাগিব তাৰ পিছত এই স্ক্ৰুটিনি আৰু জেনাৰেল ডিসকাশন এটা আপুনি কব পাৰিবনে কোনটো ষ্টেজৰ কথা এটো second stage very good Second second stage. voting on demand of grants voting code কেতিয়া হয় কোনটো ষ্টেজ third stage Third stage. Yes, passing of an appropriation bill. Appropriation bill বুলি কয় এই particular budgetor হেৰি appropriation bill টো হৈছে সেইখন bill যিখন আপুনি consolidated fund of India পৰা যদি পইচা উলিয়াবলে হয় আপুনি appropriation bill এখন present কৰিব লাগে so এইখন bill আপুনি present কৰিব লাগিব আৰু vote কৰিব লাগিব accept কৰিব লাগিব ঠিক আছে তাৰ পিছত হয় ফাইনান্স বিলখন পাস কৰিব লাগিব ভোট কৰিব লাগিব ঠিক আছে সো এই গুটি কিটা ষ্টেজ যেটা পাৰ হ'ব তেতিয়াহে আপোনাৰ বাজেটখন পাস হ'ব এতিয়া আৰ্টিকল 110ত আমি অলৰেডি মানি বিলৰ কথা পাতিছিলোৱে ৰাইট মানি বিল কেতিয়া হ'ব মানি বিল বুলি কোনে কনসিডাৰ কৰিলে হ'ব who is the main person who certifies President. President ne Presidentor অনুমতি লৈ পেলাই ৰেকমেন্ডেশনত প্ৰেজেন্ট কৰা হয় কিন্তু সাৰ্টিফাই কোনে কৰে Speaker of the House. কোনে সাৰ্টিফিকেটটো দিয়ে Lok Sabha Speaker of the Lok Sabha. Lok Sabha ঠিক আছে স্পিকাৰে মেইন আৰু স্পিকাৰে এই ক্ষেত্ৰত যি ৰায় দিব হেতুৰ এগেইনষ্টত প্ৰেসিডেন্টে মাত পাতিব পাৰিবনে যে মানিবল নহয় কিয় এনে কৈছা বা সুপ্ৰিম কোৰ্টে কোনো ক'ব নোৱাৰে নোৱাৰিব তেওঁৰ কথাটোই শেষ কথা হয়নে সো যদি ট্যাক্স ৰিলেটেড কিবা কথা হয় imposition abolition remission alteration বা
বৰয়িঙৰ কথা হয় বৰয়িং কেনেকে কৰিব ৰেগুলেট কৰিব বিচাৰিছে ঠিক আছে বা কাস্টোডিয়ান অফ কনসলিডেটেড ফান্ড কন্টিনজেন্সি ফান্ড চেঞ্জ কৰিব বিচাৰিছে বা হালহলনি কৰিব বিচাৰিছে বা উইথড্ৰ কৰিব বিচাৰিছে পইচা এইকেইটা ফাণ্ডৰ পৰা বা কনসলিডেটেড ফান্ড অফ ইণ্ডিয়াৰ পৰা এপ্ৰপ্ৰিয়েশ্যন কৰিব বিচাৰিছে আৰু কনসলিডেটেড ফান্ড অফ ইণ্ডিয়াৰ চাৰ্জড এক্সপেণ্ডিচাৰ আৰু নট চাৰ্জ দুটা টাইপ অফ এক্সপেণ্ডিচাৰ আছে হয়নে চাৰ্জড এক্সপেণ্ডিচাৰৰ ওপৰত এভৰি ইয়াৰ ভোটিং হয়নে লাষ্ট ক্লাছত মই বুজাইছিলো চাৰ্জড এক্সপেণ্ডিচাৰত কোনবিলাক এক্সপেণ্ডিচাৰ পৰে salary of president etu charge expenditure hoy ne nohoy ebilak hoise presidentor office by presidentor post to hoise important office yar a first citizen of india salary to ami parliamentor onumotir kane roi nathako ba supreme court or expenses jibilak thake সেবিলাক চার্জড হয় যিবিলাক প্ৰত্যেক বছৰে প্ৰত্যেকবাৰে উলিয়াবৰ কাৰণে পাৰ্লিয়ামেন্টৰ ভোট লাগে নে নালাগে কনসলিডেটেড ফান্ড অফ ইণ্ডিয়াৰ পৰা সিম্পলি পইচা উলিয়াবৰ কাৰণে পাৰ্লিয়ামেন্টৰ অনুমতি লাগিবনে লাগিব কিন্তু কনসলিডেটেড ফান্ড অফ ইণ্ডিয়াৰে কিছুমান এটা ভাগ আছে যিটোক আমি চাৰ্জড এক্সপেণ্ডিচাৰ বুলি কওঁ ঠিক আছে হি চাৰ্জড এক্সপেণ্ডিচাৰ যেনেকে স্যালাৰি অফ স্পিকাৰ স্যালাৰি অফ প্ৰেসিডেন্ট তাৰ পিছত আপোনাৰ ইচিআই ইলেকশন কমিশন অফ ইণ্ডিয়া কেগ এইবিলাক হৈছে বহুত বহুত ইম্পৰ্টেন্ট অফিচেছ আৰু এওঁলোকে ইণ্ডিপেণ্ডেন্টলি অটোনমাছলি কাম কৰিব পাৰিব লাগিব যাতে তেওঁলোকে বাৰে বাৰে পাৰ্লিয়ামেন্টৰ হাতৰ মলি হৈ নাথাকে মানে পাৰ্লিয়ামেন্টে যাতে এই গোটেইবিলাক বস্তু কেতিয়াবা পাৰ্লিয়ামেন্টৰ মেজৰিটি ৰুল থাকিব পাৰে তিৰে এই যিবিলাক ইনষ্টিটিউচনছ আছে আমাৰ ডেমক্ৰেসিটো ইমান ধুনিয়াকে লাৰ্জেষ্ট ডেমক্ৰেসি হিচাপে আমি সাৰ্ভাইভ কৰি আছো কাৰণ কি এই ধৰণৰ ব্যৱস্থাবিলাক আমাৰ দেশত ঠিক তেতিয়াই আমাৰ কনষ্টিটিউচন যি বনাই থৈ গৈছিলে তেখেতসকলে চিন্তা চৰ্চা কৰি এনেকুৱা ব্যৱস্থা কৰি থৈ গৈছিলে যাতে পাৰ্লিয়ামেন্ট কেতিয়াও পাৰ্লিয়ামেন্টটো যাতে ডেসপটিক হৈ নাযায় যি ইচ্ছা তাকে কৰি নাথাকে ঠিক আছে সেইকাৰণে কিছুমান এনেকুৱা এক্সপেণ্ডিচাৰ আছে যিটো পাৰ্লিয়ামেন্টৰো দায়ৰাৰ বাহিৰত যদিও নেকি এইখিনি কনসলিডেটেড ফান্ড অফ ইণ্ডিয়াৰ পৰাই আহে বুজি পাইছানে কনসেপ্টটো Yes, ma'am. Okay, very good. So, এই যদি নতুনকৈ কিবা ডিক্লাৰেশন কৰিব বিচাৰিছে কনসলিডেটেড ফান্ড অফ ইণ্ডিয়াত কেনেকুৱা এক্সপেণ্ডিচাৰ চাৰ্জ হ'ব বা ইনক্ৰিজ আৰু ডিক্ৰিজ কৰিব বিচাৰিছে সেইটো আপোনাৰ মানি বিলত আহিব ঠিক আছে বা এই গোটেইবিলাক বস্তুৰ ওপৰত যদি কিবা ইম্পেক্ট পৰা কিবা মেটাৰ আছে তেতিয়াও সেইটো মানি বিলত আহিব আমি পাতিছিলো কোনখন বিল মানি বিল নহব অকল সিম্পলি ফাইন বা পেনাল্টি লগাইছে বা লাইসেন্স ফিজ ডিমান্ড কৰিছে ঠিক আছে বা লোকেল অথৰিটি পিআৰআই আৰবান লোকেল বডিজৰ আপোনাৰ যদি কিবা ট্যাক্সৰ কথা পাতিছে ইম্পজিশন এবলিশন ৰেমিশন অল্টাৰেশন এইবিলাকো আমাৰ মানি বিলৰ অন্তৰ্গত নহয় ঠিক আছে সো যিহেতু মানি বিলখন আমি বাজেটখনক মানি বিল বুলি ধৰিব পাৰোনে বাজেটখন মানি বিল হবনে নহব হ'ব কিয় কাৰণ এনুৱেল ফাইনেন্সিয়েল মানে দিয়া যায় ন ষ্টেটমেন্ট খিনি এক্সপেণ্ডিচাৰ এণ্ড অল হা কিন্তু এক্সপেণ্ডিচাৰ এণ্ড অল কিন্তু মানি বিল হবনে নহব মানি বিল হবলেতো এইকেইটা ক্ৰাইটেৰিয়া লাগিব এইকেইটা ক্ৰাইটেৰিয়া ফুলফিল কৰে কাৰণ কি আমাৰ ট্যাক্স ৰেজিমটো কেনেকুৱা হ'ব এই বাজেটে ডিটাৰমাইন কৰে নে কিমান ট্যাক্স পৰিব এবাৰ নিৰ্মলা সীতাৰামনে ক'লে যে একো ট্যাক্স আমি বঢ়োৱা কমোৱা নকৰো
নৰ্মেলি কৰা হয় ঠিক আছে এই বাজেটখন এই যে স্টেটমেন্টটো দিব ই বৰোইং ক্লজটো আছে নে তাত আছে নে নাই বৰোইং পজ বুলি নাই কিন্তু সেইখিনি দেখায় য'ত কিমান কি কৰিলে যেনেকে মানে আনএমপ্লয়মেন্ট এবাৰ 3.7 হ'ল সেইখিনি দিয়া যায় আৰু মানে কি স্কিম ল'ব ডিটেইলছ সেইখিনি আমি ডিসকাস কৰিম কিন্তু আপোনালোকে মেইন ফাউন্ডেশনটো ক্লিয়াৰ হ'ব লাগিব কিমান কি হ'ল কি নহল এইবিলাক সৰু সৰু কথা এভৰিডে চেঞ্জ হৈ থাকিব কিন্তু বাজেট কি হয় সেইটো আপোনালোকে ফাউন্ডেশনত বুজিব লাগিব বুজি পাইছেনে বৰোইং ইউনিয়ন গভৰ্ণমেণ্টে বৰো কৰাৰ কথা কয়নে বৰো কৰে কাৰণেহে এফআৰবিএমটো আহে যে আমাৰ বৰোইং বিলাক আমাৰ যিমান দিয়া ঘুৰাই দিয়াৰ কেপাসিটি আছে তাতকৈ বেছি যদি বৰো কৰো আমি হেতু আমাৰ কাৰণে ডাঙৰ লায়াবিলিটি এটা হ'ব পাৰে নে এটা সময় নিশ্চয় পাৰে হয়নে কনসলিডেটেড ফান্ড অফ ইন্ডিয়াৰ পৰাইতো এই গুটি এক্সপেন্সেস বিলাক ডিটাৰমাইন হ'ব নহলে ক'ৰ পৰা খৰচ কৰিব গভৰ্ণমেণ্টে এইটোৱেটো মেইন ফান্ড হয়নে সো এপ্ৰোপ্ৰিয়েশন অফ মানি আমি যে অলপ আগত পঢ়িলো passing of appropriation bill হয়নে এই appropriation of money from the consolidated fund of India এইটো টিক কৰিছেনে বাজেটে yes right so কিভাবে মানি বিলে আমাৰ বাজেটখন মানি বিল বুলি আমি ধৰিব পাৰো right আৰু মানি বিলৰ ক্ষেত্ৰত কাৰ বেছি পাৱাৰ আছে লোকসভাৰ আৰু লোকসভাৰ পৰা কলৈ যাব ৰাজ্যসভালে ৰাজ্যসভাই এমেন্ডমেন্ট কৰিব পাৰে নে মানিবিলৰ ক্ষেত্ৰত নোৱাৰিব মেম নোৱাৰে ৰেকমেন্ডেশন কৰিব পাৰে নে নোৱাৰিব পাৰে can only make recommendations ঠিক আছে কিন্তু এই ৰেকমেন্ডেশন খিনি লোকসভাই মানিবও পাৰে নেমানিবও পাৰে ৰিজেক্টও কৰি দিব পাৰে ঠিক আছে গোটেই ৰেকমেন্ডেশন can either accept or reject all recommendation amend কৰিব নোৱাৰে চেঞ্জ কৰি দিব নোৱাৰে কিন্তু এডভাইস নিশ্চয় দিব পাৰে ঠিক আছে সো ৰাজ্যসভা উচৰত কম পাৱাৰ্স থাকে with regard to budget এটো শুদ্ধ হয় নে ভুল হয় শুদ্ধ নে ভুল শুদ্ধ এই ৰাজ্যসভাই অকল 14 দিনৰ কাৰণেহে এই বিলখন ৰাখিব পাৰে নহলে অটোমেটিক্যালি লোকসভালে গুছি আহিব ঠিক আছে সো এই ক্ষেত্ৰত আমি ক'ব পাৰো যে ৰাজ্যসভাৰ বাজেটৰ ক্ষেত্ৰত ৰাজ্যসভাৰ বহুত বেছি পাৱাৰ নাই ঠিক আছে আৰু বাজেট যেহেতু হয় মানি বিল সো মানি বিল খন প্ৰেজেন্ট কৰাৰ আগতে প্ৰেসিডেন্টৰ অনুমতি ল'ব লাগিব নে yes আৰু প্ৰেসিডেন্টে বাজেট খন প্ৰেসিডেন্টৰ ওচৰত বিলৰ ক্ষেত্ৰত সব বিলৰ ক্ষেত্ৰতে পাৱাৰ্স আছে হয়নে সো প্ৰেসিডেন্টে এসেন্ট দিবও পাৰে নিদিবও পাৰে নেকি প্ৰেসিডেন্টৰ কি পাৱাৰ আছে নৰ্মেল বিল এখনত প্ৰেসিডেন্টৰ কি পাৱাৰ থাকে আৰু মানি বিলৰ ক্ষেত্ৰত হিকনি কেনেকে ধৰণে চেঞ্জ হয় মানিবিলৰ ক্ষেত্ৰত এসেন্ট দিবই লাগিব প্ৰেসিডেন্টে দিয়ে নৰ্মেলি কাৰণ কি ৰেকমেন্ডেডস তেওঁৰ পাৰমিশন লৈয়েটো প্ৰেজেন্ট কৰা হয় হয়নে নহয় নৰ্মেলি ৰিটাৰ্ন নকৰে ঠিক আছে সো তেখেতে নৰ্মেলি হেতু এসেন্ট দিয়ে এতিয়া আৰ্টিকল 4 এটো অলৰেডি আমি ডিসকাস কৰিছিলো যে এপ্ৰোপ্ৰিয়েশন বিল খন পাস হলেহে এইখনে মেইন বিল হয়
যিটোৱে নেকি গভৰ্ণমেণ্টক পাৱাৰ দিয়ে কনসলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা পইচা উলিয়াবলৈ এক্সপেণ্ডিচাৰৰ কাৰণে তাৰ কাৰণে এপ্ৰপ্ৰিয়েশ্যন বিলখন কোনে পাছ কৰিব লাগিব পাৰ্লিমেণ্টে পাছ কৰিব লাগিব ইয়াৰ কথা আৰ্টিকল 114ত লিখা আছে ঠিক আছে আৰু সেই অনুসৰি যিমান পইচা তেওঁলোকে উইথড্ৰ কৰিব এই ফাইনেন্সিয়েল ইয়েৰত এটা বছৰৰ এক্সপেণ্ডিচাৰৰ কাৰণে সেই পইচাখিনি উইথড্ৰ কৰা হয় ঠিক আছে এটা বাজেট মানে কি আমি বুজিলো কিন্তু এইবাৰ 2024ত কি বাজেট ইন্ট্ৰোডিউস কৰিছে কি বাজেট প্ৰেজেন্ট কৰিছে ইট ইজ interim বাজেট ইউনিয়ন বাজেট নৰ্মেল বাজেট নহয় ঠিক আছে নৰ্মেলি ইন্টাৰিম বাজেটটো কেতিয়া কৰা হয় কিয় ইন্টাৰিম বাজেট প্ৰেজেন্ট কৰিছে কাৰণ 2024ত কি আছে আমাৰ জেনাৰেল election আছে মেম মানে জেনাৰেল ইলেকশ্যনত এখন চৰকাৰ থাকিবও পাৰে মোষ্ট প্ৰবাবলি থাকিব কিন্তু নাথাকিবও পাৰে ঠিক আছে সো নতুন চৰকাৰ আহিহে আসল বাজেটখন প্ৰেজেন্ট কৰিব এইটো বছৰৰ এটো এইখিনি সময়ৰ কাৰণেহে বাজেট বুলি কোৱা হয় সেই কাৰণে no significant changes in tax structure are introduced এইখিনি কম সময়ৰ কাৰণে যেহেতু হয় এই tax structure to introduce structure to change কৰাকে একো ধৰণৰ কথা উল্লেখ নকৰে ঠিক আছে নৰ্মেল ইউনিয়ন বাজেটত সবেই আশা কৰি ৰৈ থাকে যে ট্যাক্স ৰেটস বিলাক কেনেকুৱা ধৰণৰ হ'ব কিবা এক্সাম্পশন থাকিব নেকি এটসেট্ৰা এটসেট্ৰা ঠিক আছে ভোট অন একাউন্ট এটোৰ অকমান প্ৰচলন আজিকালি কম হৈ গৈছে যেহেতু আগতে কি হয় ফেব্ৰুৱাৰী লাষ্টত বাজেটখন প্ৰেজেন্ট কৰা হয় ঠিক আছে 28 মানত আৰু যেহেতু লাষ্টত প্ৰেজেন্ট কৰা হয় এই বাজেটখন পাস হওঁতে গোটেই 6টা ষ্টেজ পাৰ হৈ পেলাই বাজেটখন পাস হওঁতে যথেষ্টখিনি সময় গুচি যায় কিন্তু ফাইনান্সিয়েল ইয়াৰটো ষ্টাৰ্ট হৈ যায় এপ্ৰিলৰ পৰা হয়নে নহয় এপ্ৰিল 1ৰ পৰা ফাইনান্সিয়েল ইয়াৰ ষ্টাৰ্ট হৈ যায় এটা এইখিনি সময়ত ধৰি লওক মেত গৈ পেলাই বাজেটখন পাস হ'বগে এপ্ৰিলৰ পৰা মে লৈকে এটা সময় থাকি নগল জানো ইয়াত কি ধৰণৰ এক্সপেন্সেস হ'ব কৰ পৰা কৰিব তাৰ কাৰণে ভোট অন একাউন্টৰ ব্যৱস্থাটো কৰা হৈছিল a provision made for a vote on account মনত ৰাখিব দে এই টাৰ্মিনোলজিস বিলাক মনত ৰাখিব যাতে আপোনালোকে এনসাৰটো আপোনালোকে ধুনিয়াকৈ প্ৰেজেন্ট কৰিব পাৰে সো ভোট অন একাউন্টটো কি হয় যাতে গভৰ্ণমেণ্টক হে পাৰমিশন ট্ৰানজিশন পিৰিয়ডটো যে মই কথা ক'লো হে ট্ৰানজিশন পিৰিয়ডটোত যাতে তেওঁলোকে স্পেন্ড কৰিব পাৰে তাৰ কাৰণে এটা অনুমতি লয় A full budget is presented including detailed estimates of revenue, expenditures, along with proposals for new taxes and spending. A tax union budget or gutei bostu bilak detail or bostu bilak dia hoy kintu interim budget or ekhini bostu dia nohoy thik ase Economic survey is not usually presented along the interim budget. Economic survey to an important document hoy economic survey to pohi pela ami health to gom pao economy ঠিক আছে গুটেই কিটা সেক্টৰস কেনেকুৱা হৈ আছে গুটেইখিনি বস্তু ডিটেইলত প্ৰেজেন্ট কৰে কিন্তু ইন্টাৰিম প্ৰত্যেক বছৰে হয় বাজেটৰ অলমোস্ট লগালগে কিন্তু ইন্টাৰিম বাজেটৰ সময়ত ইকোনমিক সাৰ্ভেটো নাহে ঠিক আছে ইকোনমিক সাৰ্ভে is typically released a day before the union budget ইকোনমিক বাজেট এবাৰ আহা হলে এদিন আগত আহিলে হেতেন বাজেটৰ ইকোনমিক সাৰ্ভেটো বাজেটৰ এদিন আগত আহিলে হেতেন জি আমাৰ ইকোনমিক পাৰফৰমেন্স আৰু আউটলুকটো দিয়ে কিন্তু ইন্টাৰিম বাজেট যেহেতু এবাৰ আহিছে আমি তাত ইকোনমিক সাৰ্ভেটো লগত আহা দেখিবলৈ পোৱা নাই গভৰ্ণমেণ্ট টাৰ্মটো যেহেতু এন্ড হ'বলৈ আহিছে নতুন গভৰ্ণমেণ্ট ফৰ্ম হ'ব এই ট্ৰানজিশনটোৰ সময়ত ইন্টাৰিম বাজেটটো প্ৰেজেন্ট কৰা হয় ঠিক আছে আউটগোইং গভৰ্ণমেণ্ট বিজেপিৰ গভৰ্ণমেণ্ট তে এই গভৰ্ণমেণ্ট খন এই বাজেটখন ইন্টাৰিম বাজেটখন প্ৰেজেন্ট কৰে নেক্সট ইয়াৰ জি আহিব তেখেতসকলে আকৌ নতুনকৈ বাজেট এখন প্ৰেজেন্ট কৰে সো ইউনিয়ন বাজেট নৰ্মালি ৰুলিং গভৰ্ণমেণ্ট আৰু বছৰ আছে কেবছৰ মান আছে থাৰ্ড বছৰ যদি পাবলিশ কৰিছে আৰু 2 বছৰ আছে হয়নে সো ৰুলিং গভৰ্ণমেণ্ট যিখন হয় তেখেতসকলে ইউনিয়ন বাজেটখন দিয়ে
ফোকাস কিহত হয় এসেনশিয়াল এক্সপেন্সেস এই ইমিডিয়েট এক্সপেন্সেস যিবিলাক আছে সেইবিলাকৰ ওপৰত ফোকাস কৰে ইউনিয়ন বাজেটে নতুন পলিসি ইনিশিয়েটিভ অ্যানাউন্সমেন্ট চেঞ্জেস ইন ট্যাক্সেশন এক্সপেন্ডিচাৰ এই গোটেইবিলাক বস্তু ইনক্লুড কৰে এই নতুন পলিসি নকয় কাৰণ কি বেছি দিন নাই নতুন সরকার গঠন হব হে যদি নতুন এখন সরকার নাহে এই গোটেই পলিসি বিলাক চেঞ্জ হৈ যাব হয়নে সেইকাৰণে সেই ইনিশিয়েটিভটোৱে নলয় ঠিক আছে সো এটো কথা অলৰেডি ডিসকাস কৰিলো যে এটোৱে গভৰ্ণমেন্ট খনৰ নতুন গভৰ্ণমেন্ট আহাৰ লৈকে ফুল বাজেট যেতিয়া তেওঁলোকে প্ৰিপেয়াৰ কৰিব তেতিয়ালৈকে যেনেকুৱা ধৰণৰ এক্সপেন্ডিচাৰ্স হ'ব সেইখিনি কাৰণে ইন্টাৰিম বাজেটটো আছে সো সেইমতে আমাৰ 1 ফেব্ৰুৱাৰীৰ দিনা আমাৰ ফাইনান্স মিনিষ্টাৰ নিৰ্মলা সীতাৰামনে আমাৰ ইন্টাৰিম বাজেটখন প্ৰেজেন্ট কৰিলে আৰু আমাৰ থিম আপোনালোকে থিমটো মনত ৰাখিব দেই এই থিমৰ কথাও কেতিয়াবা প্ৰিলিমছত আহে কি থিম হয় विकसित भारत बजट 2024 emphasizing आत्मनिर्भर भारत माने सेल्फ डिपेंडेंट আমি বহুত বিলাক সেক্টৰছত এতিয়াও সেল্ফ ডিপেন্ডেন্ট নহয় আত্মনিৰ্ভৰশীল নহয় যাতে আমি বহুত সোনকালে আত্মনিৰ্ভৰশীল হ'ব পাৰো তাত এমফাসাইজ কৰিছে আমাৰ গভৰ্ণমেন্টে The focus of this year's interim budget was on the welfare of the A চাৰিটা sector আপোনালোকে মনত ৰাখিব already ইয়াতে কৈছোৱে যে priorities কি হয় women farmers youth আৰু poor ঠিক আছে WFYP আৰু womenৰ কাৰণে কি কৰিছে ফাইনান্স মিনিষ্টাৰ অ্যানাউন্স দ্য স্কিম নতুন স্কিম এটা অ্যানাউন্স কৰিছে যেটো হৈছে লাখপতি দিদি লাখপতি বাইদেউ is making a positive impact in rural areas a total of 83 lakh self-help groups এই যে আত্মসহায়ক গোট বিলাক আমাৰ গাঁও অঞ্চলত আমি দেখিবলৈ পাওঁ মানে এই গোট আত্মসহায়ক গোট বিলাকে তেখেতসকলে সৰু সৰু বিজনেস লাইভ ষ্টক পালন হ্যান্ডলুম এনেকুৱা ধৰণৰ বিভিন্ন কামত তেওঁলোকে ব্যস্ত হয় একেলগে আহি ৰাইট সো এই সেলফ হেল্প গ্ৰুপস বিলাকে মাইক্ৰো ফাইনান্সিং ইনষ্টিটিউশনস হিচাপেও কাম কৰে য'ত আমাৰ দেশত 83 লাখ কমটি সংখ্যা নেকি হেতু য'ত 9 crore women আছে তেখেতসকলে যাতে এম্পাৱাৰ্ড হয় সেলফ ৰিলায়েন্ট হ'ব পাৰে এতিয়া আমাৰ যেহেতু দেশখনত আপোনালোকে জানেনে আমাৰ লেবাৰ ফোৰ্স পাৰ্টিসিপেশন যিমান পাৰ্টিসিপেশন লেবাৰ ফোৰ্সত উইমেনৰ আছে যদি 100 জনী আমাৰ উইমেন আছে তাৰে ভিতৰত লেবাৰ ফোৰ্স পাৰ্টিসিপেশন অকল 30 গৰাকীৰহে আছে 30 গৰাকীহে এনেকুৱা কাম কৰিছে যিটোৱে নেকি তেওঁলোকক প্ৰফিট দিছে বা স্যালাৰি দিছে is it a good number no right আমি 100 ওচৰ চাপিব লাগিব সো সেলফ হেল্প গ্ৰুপছে বহুত মানে আমাৰ নাৰী সকলক এম্পাৱাৰ্ড কৰাত সেলফ ৰিলায়েন্ট কৰাত তেখেতসকলে ফাইনান্সৰ বহুত কাম কৰিব নোৱাৰে বিকজ অফ unavailability of funds so এই সেলফ হেল্প গ্ৰুপস বিলাকক যেতে লোন দিয়া হ'ব ঠিক আছে তেখেতসকলে সেই পইচাৰ লৈ পেলাই বিভিন্ন কাম কৰি তেখেতসকলে এম্পাৱাৰ্ড হ'ব পাৰিব সেলফ ৰিলায়েন্ট হ'ব পাৰিব ঠিক আছে সো এই লাখপতি দিদি স্কিমটো যাতে প্ৰত্যেকজনী মহিলাই লাখপতি হ'ব পাৰে তাৰ কাৰণে এই স্কিমটো আনিছে encouraged by this success the government has decided to raise the target from 2 crore women to 3 crore women ঠিক আছে এই যে 9 crore women আছে আমাৰ সেলফ হেল্প গ্ৰুপস বিলাক অলৰেডি ইয়াত কিছু সাকসেস আমি পাইছো সো আমাৰ টাৰ্গেটটো আমি বঢ়াই দিছো যে 3 কোটি মহিলাক আমি এই লাখপতি স্কিমৰ অধীনত আনিম ঠিক আছে এই যে WFPY ইয়াৰ ভিতৰত পোৰ সকলৰ কাৰণে কি বস্তু আনিছে Pradhan Mantri Awas Yojana close to achieving target of 3 crores house with an additional goal of 2 crores house in the next 5 years. Already 3 crore house or jitu target asile hetu achieve koribole goi ase he karone
আগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাটো ইন্দিৰা আৱাস যোজনা আছিলে IAY আছিলে এই IAY to PMAY গ্ৰামীণ আৰু আৰবান দুটা সেক্টৰত দিয়া হয় the 3 crore households ঘৰ বনাবলে সাবসিডি দিয়া হয় পইচা দিয়া হয় যাতে shelter for all কাৰো কোনেও যাতে সৎবিহীন হৈ থাকিব নালাগে তাৰ কাৰণে কি কৰিছে 3 crore যেটো টাৰ্গেট আছিলে হেটো অলমোস্ট অ্যাচিভ কৰিবলৈ গৈ আছে সো 2 crore household in the next 5 years এই টাৰ্গেটটো লৈছে A new scheme for middle class housing will be launched to encourage home buying or construction. Middle class housing. এই যেটো প্ৰধানমন্ত্ৰী আৱাস যোজনা এটো কাৰ কাৰণে হয় below poverty line এটা নতুন স্কিম এটা আনিব বুলি কৈছে যি সকল মিডল ক্লাছক টাৰ্গেট কৰা পাৰি a new department নতুন ডিপাৰ্টমেন্ট এটা স্টাৰ্ট কৰিব মৎস্য সম্পদা বুলি এটো আগতে মৎস্য সম্পদা স্কিম বুলি এটা আছে এটো নতুনকে ডিপাৰ্টমেন্টে কৰি দিব যাতে আমাৰ ফিশাৰমেন সকলক পুখুৰী খান্দিবৰ কাৰণে বিভিন্ন ধৰণৰ সাহায্য ইন্টাৰেষ্ট সাবসিডি এই সমূহ দিব পৰা যায় ইউথৰ কাৰণে কি কৰিছে Pradhan Mantri Kaushal Vikas Yojana 4.0 will be launched to skill lakhs of youth. Amar youth amar power hoy. Tekhet hokolok skill bhal mote dilehe, tekhet hokolok skilling korilehe, tekhet hokole aaye koribo paribo, tekhet hokolor mane income earn korar rasta mukoli hobo, hoine? So digital ecosystem eta create kora hobo, which will be further expanded to launch a unified Skill India digital program platform for enabling demand-based formal skilling, linking the employers, including MSME, and facilitating access to entrepreneurship schemes. So digital ecosystem eta create kora hobo jate amar youth khini bhal dore train koribo para jay. যাতে তেখেত সকলক লিংক কৰিব পৰা যায় probable employers লগত যি জব দিব তেখেত সকলক ঠিক আছে skill youth for international opportunities 30 Skill India international centers will be set up across different states যাতে বেলেগ international বেলেগ বিদেশত গৈও যাতে তেখেত সকলে নিজৰ স্কিলস বিলাকৰ সহায়ত earn কৰিব পাৰে সেই কাৰণে international centers Skill India International Centers কিছুমান ওপেন কৰা হ'ব ফাৰ্মাৰ্ছৰ কাৰণে কি কৈছে গ্যাৰান্টি দিছে যে rapidly paving way for India to pay on the path of development for agriculture research the allocation for 9,941 crores research যদি আমাৰ ভাল হয় তেতিয়া আমি ভাল মানে বীজ উলিয়াব পাৰিম আমি technology development koribo parim jate ami potential of our land of our farmers ami maximum koribo paru thik ase tar karone ami budget outlay disu tar karone khoros koribole ready hoisu aru amar minister koise je electronic national agriculture market has integrated 1,361 mandis and is providing services to 1.8 crore farmers with a trading volume of 3 lakh crores. ENAM or hohayat ki hobo? ENAM to enukata platform jot farmers e tekhet holar produce to tate deep lai earn koribo paribo. Electronically tekhet hokale trade koribo paribo. Thik ase? Taxation ok khetrot hal holoni kora nai. Ji asile he eke ase. Individuals with an income of 7 lakh will have no tax. Annual income that is 7 lakh or bitorot hoy, titia hale tax liability nathake. Corporate tax tour same ase rate 22%. Corporate mane corporate companies bilak thik ase ji profit earn kore tar 22% government ok dibo lage as corporate tax. Certain new manufacturing companies notun manufacturing companies ok utkha dibole jate manufacturing companies bilake sobotke beshi labor intensive hoy service or khetrot ki hoy skill hoy aru kom manu employ hoy kintu manufacturing or khetrot kom skill thaka manu bahut beshi employ hoy employment pai ta hi karone etu labor intensive
মেনুফেকচাৰিং যিবিলাক কোম্পানীজ হয় তেখেতসকলে কৰ্পোৰেট টেক্সৰ ৰেহাই পাব 15%. Direct tax collections have more than tripled over the last 10 years. Direct tax collection. Direct tax কি হয়? য'ত আপুনি যদি tax দি আছে, সেই taxটো directly আপুনি governmentক দি আছে. GST to direct tax হয় নে? হয় নে নহয়? আপুনি GST দিয়ে নে নিদিয়ে? দিও মেম কাক দিয়ে? ইনডাইৰেক্ট টেক্স Indirect. কিয় indirect? কাৰণ গুড এণ্ড ছাৰ্ভিচত আহে ইনডাইৰেক্টলি আমাৰ পৰা কটা যায় কাৰণ ৰেষ্টুৰেণ্টত যদি বা যিকোনো বস্তু এটা আমি ল'বলৈ যাওঁ তেতিয়া তাতে GST থাকেই আৰু তেনেকে সেইকাৰণে ইনডাইৰেক্ট এইটো টেক্স কাক দিয়ে আপুনি? গভৰ্ণমেণ্ট এইটো আমি চেলাৰক দিম Yes. Sellerক দিয়ে বা সার্ভিস প্রোভাইডারক দিয়ে হয়নে? আৰু এইজন মানুহে গৈ পেলাই কাক দিয়ে? এইজন মানুহে সাবমিট কৰে টেক্সটো গভৰ্ণমেণ্টক হয়নে? সো আপোনাৰ পৰাই লৈ আছে কিন্তু ইনডাইৰেক্টলি লৈ আছে হয়নে? ডাইৰেক্টলি কোনটো টেক্স দিয়ে? পাৰ্চনেল টেক্স ইজ এ ডাইৰেক্ট টেক্স ইনকাম টেক্স হয়নে? আপুনি কিবা এটা ইনকাম কৰিছে তাৰ আপুনি এটা পাৰ্সেন্টেজ কাক দিব লাগিব? গভৰ্ণমেণ্টক ডাইৰেক্টলি আপুনি ফাইল কৰি পেলাই দিয়ে so that is a direct tax so direct tax যেটো কালেকশন হৈছে হেতু হৈছে যে tripled over the last 10 years এটো ভাল কথা নে বেয়া কথা? ভাল কথা তাৰ মানে আমাৰ ট্যাক্স দিব পৰা মানুহৰ সংখ্যা বাঢ়িছে হয়নে? আৰু ৰিটাৰ্ণ ফাইল যি সকলে কৰে মানে ট্যাক্সৰ কেতিয়াবা আপোনালোকে ৰিটাৰ্ণও পায় হে ৰিটাৰ্ণ ফাইল কৰা মানুহৰো numbers বহুত বাঢ়িছে ঠিক আছে Average processing time of tax returns has reduced from 93 days to 10 days in 2023 10 বছৰত 93 days আগতে ৰিটাৰ্ণটো আহিবলে 3 মাহ লাগিছিল হেতু আজিৰ দিনত 10 দিনহে লাগে Finance Minister proposed an extension in the time limit of certain tax benefits for startups investments by sovereign wealth funds and pension funds. So tax benefits for startups বিলাকক encourage কৰিবৰ কাৰণে তেখেতসকলৰ tax benefit যি পাব তাৰ টাইম লিমিট ইনক্ৰিজ কৰা হৈছে ঠিক আছে আৰু কিছুমান স্পেশাল ইউনিটছৰ যিবিলাক tax exemption expire হৈছিলে সেইখিনি extend কৰা হৈছে infrastructure developmentত বিশেষ ধ্যান দিছে And in the last 4 years, spending on building things, roads and bridges has gone up 3 times, helping the country's economy and creating more jobs. Infrastructure development, construction, bohut amar labor yate hoy, mane labor use hoy, hikane jobs create hoy. So, ei jibilak roads construct korise, bridge construct korise, ito 3x speed ot goise. ঠিক আছে ই আমাৰ কান্ট্ৰিটোক হেল্প কৰে নে ডেফিনেটলি হেল্প কৰে যেতিয়া আমাৰ লজিষ্টিক্স এটা জায়গাৰ পৰা হিটু জায়গালে বয় বস্তু লৈ যাবলৈ আমাৰ সুবিধা হয় আমি যদি কিবা এটা গুডস প্ৰডিউস কৰিছো এটো পটককে আমি এক্সপোৰ্ট কৰি দিব পাৰো যদি আমাৰ ৰাস্তা ঘাট ভাল হয় হয়নে সো দিস ইজ ডেফিনেটলি গোইং টু গিভ আস লং টার্ম ডিভিডেন্ডস Finance Minister plans to increase this spending by 11% in the coming year, setting aside a total of 11 lakh crore, which is 3.4% of country's total economic output. So, as our spending hoy, it 11% oleke badhabo boli koise. Railways or ki kotha koise, government is improving train system by turning 40,000 normal bogies into safer and more comfortable ones called Vande Bharat. ঠিক আছে normal bogies bilak specialize koribo boli koise more comfortable koribo boli koise also planning 3 new railway corridors to connect ports kyo connect koribo bicharise ports or pora amar export hoy hoyne
সমুদ্ৰৰ পৰা আমাৰ এক্সপোৰ্ট হয় সো এই পোৰ্টছ বিলাকৰ লগত যদি কানেক্টিভিটি ভাল হয় আমাৰ যিবিলাক গুডছ প্ৰডিউস কৰা হয় এই আমাৰ প্ৰডিউস খিনি হুনকালে আমি এক্সপোৰ্ট কৰাৰ ব্যৱস্থা আমি কৰিব পাৰো বি ইট এগ্ৰিকালচাৰাল গুডছ বি ইট ক্লোথিং বি ইট এনিথিং ঠিক আছে energy mineral cement areas and busy routes making train travel smoother and boosting the economy electricity reforms budget introduced korise at a notun scheme for rooftop solarization enabling 10 million households to receive up to 300 units of free electricity monthly jate electricity to amar eta basic necessity hoy amar hokoluke lage right এই পোহৰটো আমাক লাগে সকলোকে যাতে আমি এই পাৱাৰটোৰ সহায়ত আমি ডেভেলপ কৰিব পাৰো সো তাৰ কাৰণে rooftop solarization project আনিছে measures outlined to meet the net zero commitment by 2070 লোকে যাতে আমি net zero carbon dioxide emissionৰ ফালে যাব পাৰো ঠিক আছে তাৰ কাৰণে আমি green energy যিবিলাক energy যিবিলাক মানে আমাৰ power generation যিবিলাক sources আছে সেইখিনিয়ে যাতে green হয় মানে যিবিলাকে কাৰ্বন ডাই অক্সাইড নেৰে যিবিলাকে আমাৰ বায়ু প্ৰদূষিত নকৰে যিবিলাকে গ্লোবাল ক্লাইমেট চেঞ্জত আৰু ঘিউ নাঢালে সেইবিলাক হৈছে উইণ্ড এনাৰ্জি ঠিক আছে solar energy etc coal gasification capacity expansion আৰু mandatory blending of compressed biogas by ethanol blending in petrol to ki hoy eta fossil fuel hoy fossil fuel e carbon dioxide bahut generate kore extraction to bahut amar hamper hoy jitu amar nature hoy hone so etu sampurna rupe green nohoy yar hetu karone jibilak enuka dhoroner gas jibilake amar bayu kom produkhito kore ji amar gulokiyo usnota to komay anat hohay kore সেইভাবে বায়োগ্যাস পেট্ৰলৰ লগত যেটো ব্লেন্ডিং কৰা হ'ব হেতু ম্যান্ডেটৰি কৰা হৈছে ঠিক আছে গ্ৰীন এনাৰ্জি আমি অলৰেডি কলো যে 2070 লকে আমি নেট জিৰো কান্ট্ৰি এখন হ'ব লাগিব নেট জিৰো মানে কাৰ্বন ডাই অক্সাইড আমি যিমান এৰিছো হিমান আমি সেকুৱেষ্ট্ৰেটটো কৰিছো সেকুৱেষ্ট্ৰেট মানে ধৰিও ৰাখিছো কাৰ্বন ডাই অক্সাইড কোনে ধৰি ৰাখে গ্ৰীন প্লান্টস ocean ঠিক আছে সো আমি 2070 কারণে লইকে আমি যে নেট জিৰো এখন কান্ট্ৰি হম হেতু অলৰেডি অ্যানাউন্স কৰিছো তাৰ কাৰণে ভায়াবিলিটি গ্যাপ ফান্ডিং এই যিমানখিনি খৰচা হয় এটা গ্যাপ আছে সেই গ্যাপটো আমি ফুলফিল কৰিবৰ কাৰণে আমি অফশোৰ উইণ্ড পটেনশিয়ালটো আমি স্টাৰ্ট কৰিবলৈ গৈ আছো উইথ এন ইনিশিয়াল ক্যাপাসিটি of 1 gigawatt coal gasification কথা আমি পাতিলৱে আৰু আমি প্ল্যান এপ্ৰোচ এটা লৈছো যাতে আমি বায়োগ্যাস প্ল্যানিং টু আমি কৰিব পাৰো আৰু বায়োমাস এগ্ৰিগেশ্যন মেচিনাৰী এটা ক্ৰিয়েট কৰিব পাৰো বায়োমাস এগ্ৰিগেশ্যন বায়োমাসৰ থ্ৰুদি আমি এনাৰ্জি জেনাৰেশনৰ যেটো মেচিনাৰী আছে হেতু যাতে আমি ইমপ্ৰুভ কৰিব পাৰো promotion of technology advancements FDI আমি বেছি আনিবৰ কাৰণে attract কৰিবৰ কাৰণে আমি foreign investment আনিবৰ কাৰণে আমি কি কৰিছো 50 নতুন টেকনলজিজ বিলাকত আমি ইনভেস্ট কৰিছো যিটোৱে নেকি আমাৰ ইন্ডিয়া গ্লোবাল টেকনলজি লিডাৰ হিচাপে লৈ যাব ঠিক আছে Aru, girls aged 9 to 14 years are actively encouraged to get vaccinated in cervical cancer. Eto women are under rahibo. Thik ase? Shaksham Anganwadi and Poshan 2.0 scheme aim to upgrade Anganwadi centers, focusing on improvement of nutrition delivery and early childhood care and development. 0 to 6 years or karane ami Anganwadi centers khuliso. E Anganwadi centers or porha huna korar uporio ami নিউট্ৰিশনৰ ওপৰত ধ্যান দিছো কাৰণ কি আমাৰ মেল নিউট্ৰিশন আমাৰ ইণ্ডিয়াত বহুত বেছি যেতিয়াৰ পৰা মিড ডে মিল চাহিলে যেতিয়াৰ পৰা অংগনৱাডী সেন্টাৰছ বিলাকত ভাল নিউট্ৰিশন দিয়া হয় আমাৰ এই হাংগাৰ আৰু নিউট্ৰিশনৰ বহুতখিনি আমি
মানে প্ৰবলেমছ চ্যালেঞ্জেস আমি ট্যাকল কৰিব পাৰিছো সো এইখিনি যাতে আৰু ভাল হয় তাৰ কাৰণে সক্ষম অংগনৱাড়ী আৰু পোষণ 2.0 স্কিমটো ইনিশিয়েট কৰা হৈছে You-Win platform will be introduced to enhance immunization efforts under Mission Indradhanush. Mission Indradhanush 7টা ভ্যাকসিনৰ কথা কয় আৰু You-Win platform এটা introduce কৰাব You-Win is like Co-Win. Co-Win to কেতিয়া আছিল কোভিড ভ্যাকসিনেশনৰ ক্ষেত্ৰত এটা প্ল্যাটফর্ম ৰেডি কৰিছিল হয়নে এটোত কিন্তু অপবাদও আছে ইয়াৰ পৰা বহুত ডেটা চুৰ হোৱা ঠিক আছে সো You-Win platform বুলি এটা স্টার্ট কৰিছে যাতে এই ইমিউনাইজেশন এফৰ্টস আন্ডাৰ Mission Indradhanush ইয়াত successful কৰিব পাৰি Ayushman Bharator যেটো স্কিম আছে health coverage will now include ASHA Anganwadi workers and helpers এই Ayushman Bharatটো BPL পৰিয়াল বিলাকক যাতে আমি ভাল স্বাস্থ্য সেৱা দিব পাৰো তাৰ কাৰণে Ayushman Bharat scheme আছে it's an insurance kind of a scheme so এই স্কিমটো ASHA Anganwadi workers আৰু helpersৰ লগ ওপৰতো দিয়া হ'ব ঠিক আছে so fiscal FRBM act to hoise fiscal responsibility or budget management act prothom ahisile 2003 ই কৈছিলে যে আমি যাতে financial discipline to jate bhal koru India jate fiscal deficit mane amar jiman aay hoise income hoise aru amar jiman expense hoise amar expense jodi besi hoy jay plus ot thake tetia amar ki hoy fiscal deficit boli kom karon ki total poisa to negative ot goi ase mane so ei fiscal deficit jo jate ami komai anibo paru aru আমাৰ যেটো revenue expenditure day to day expenditure যেনেকে salary payment interest payments pension payment এবিলাকত যাতে আমি মাইনাসত নাথাকো নেগেটিভত নাথাকো ultimately এবিলাকত যাতে zero effective revenue মানে expense যাতে আমি কি বুলি কয় বাজেট এখন যাতে আমি কৰিব পাৰো তাৰ কাৰণে আমাক প্ৰিপেয়াৰ কৰিবৰ কাৰণে 2003 ত FRBM খন আহিছিলে আৰু FRBM ৰ অনুসৰি Government shall lay in each financial year before both the Houses of Parliament ekon document every year dibo lagibo medium term fiscal policy statement fiscal policy strategy statement or macroeconomic framework statement ei tini khon statement produce koribo lagibo government before both the Houses of Parliament not only Lok Sabha thik ase NK Singh committee koise কিছুমান এখন কমিটি বহাইছিলে জি এই এক্ট খন আকো স্ক্ৰুটিনি কৰিছিলে তেওঁ কৈছিলে যে যেটো ফিস্কেল ডেফিসিটৰ 3.3% অফ জিডিপি এটো আমি ৰাখিছিলো এটো আমি কমাই আনিব লাগিব দিনক দিনে কিন্তু আমাৰ বৰ্তমান ফিস্কেল ডেফিসিট কিমান আপোনালোকে জানে নে ঠিক আছে সো এটো বৰ এটা ভাল ফিগাৰ নহয় ইয়াক আমি জিমান কমাই আনিব পাৰো হিমানে আমাৰ দেখৰ আমি ফিস্কেল হেলথটো ভাল কৰিব পাৰিম ঠিক আছে ইয়াত কিছুমান এডিশনাল হাইলাইট দিছে যে 25 crore people আমি পভাৰ্টিৰ পৰা উঠাই আনিব পাৰিলো in 10 years providing free food to 80 crore people through various schemes multidimensional যেটো poverty হয় multidimensional poverty অকল income related কথা নেছাই কিমান income আহিছে বা আপুনি কিমান ক্যালোৰি খাব পাৰিছে হে অনুসৰি poverty টো জুখা নহয় multidimensional বহুত কথা ইনক্লুড হৈ থাকে যেনেকে health education living standard ঠিক আছে এই গুটেইখিনি বস্তু এনকম্পাস কৰা হয় আৰু আমাৰ ইন্ডিয়া ৰেংকটো যদিও বহুতটা ভাল নহয় 109 nations of ভিতৰত 66 rank আমি পাও কিন্তু আমি বহুতখিনি ভালো কৰিছো উন্নতিও কৰিছো আমি পভাৰ্টিৰ পৰা যথেষ্টখিনি মানুহ উঠাই আনিবলৈ সক্ষম হৈছো হাংগাৰৰ পৰা বহুতখিনি মানুহ উঠাই আনিবলৈ সক্ষম হৈছো সো জনধন একাউন্ট জনধন যোজনাৰ অনুসৰি ডিবিটি দি পেলে আমি 2.7 লাখ crore সেভিংসও কৰিছো আৰু পিএম বিশ্বকৰ্মা যোজনা যেটো আৰ্টিজানস বা যিবিলাক ক্ৰাফটম্যান আছে তেখেতসকলক যি এই যোজনাৰ অনুসৰি আমি যথেষ্টখিনি সহায় কৰিব পাৰিছো আৰু পিএম স্বনিধি স্কিম 78
lakh street vendors মানে ৰাস্তা কাষত বহা যিবিলাক সৰু সৰু দোকানী তেখেতসকলৰ ভালৰ কাৰণে তেখেতসকলৰ উন্নতিৰ কাৰণে আমি PM স্বনিধি স্কিমৰ আধাৰত বহুতখিনি উন্নতি কৰিব পাৰিছো হেল্প কৰিব পাৰিছো 1.4 crore youth were trained under Skill India mission কিন্তু এটো এটা কথা যে স্কিল টু যদিও দিয়া হৈছে জব worthy বহুতখিনি হোৱা নাই only 8% of people হে পিছত জব টু পাইছে তেখেতসকলৰ মানে হেৰি অনুসৰি স্কিল অনুসৰি India Middle East economic corridor's role in world trade was highlighted and attention will be given to developing developing the East for India's growth. Inflation which is within the target band of 2 to 6 and economic growth has increased with the average real income of people rising by 50%. Matsya Sampada to kotha already patilu. Kaushal Vikas Yojana to patilu already. So amar 2023-24 সপ্তৰ্ষি আছিলে ঠিক আছে যত আমাৰ 7টা প্ৰায়োৰিটি দিয়া হৈছিলে তাতো আপোনালোকে ইউথৰ কথা দেখিছিলে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা দেখিছিলে ইনক্লুসিভ ডেভেলপমেন্ট অকল এসাম মানুহৰে ডেভেলপমেন্ট নহয় সকলোৰে বিকাশ যাতে হয় লাষ্ট মাইল roads আৰু connectivityৰ ক্ষেত্ৰত reaching the last mile green growth financial sector এই গুটেই কিটাকে সপ্তৰ্ষি priorities বুলি লোৱা হৈছিলে ঠিক আছে আমি 2024 ত sustainable development ৰ কথা পাতিছো already এইখিনি কথা আমি পাতিছো rooftop solarization net zero by 2070 inclusive development ৰ কাৰণে water connection cash transfer insurance cover Jan Dhan account COVID vaccination LPG under Ujjwala scheme construction of toilets under Swachh Bharat mission ebilak amar 2023 priorities ot asile thik ase aru ebaro amar inclusive development or karone ekhini kam kora hoise mane hatot loa hoise substantive development physical digital or social digital public infrastructure or karone tar pisot financial sector strengthening or karone gift IFSC jate gift city এখন ডেভেলপ কৰা হৈছে যাতে আমি গ্লোবাল ক্যাপিটাল এখন ফাইনান্সিয়াল ক্যাপিটাল এখন আমাৰ ইয়াত গঢ়ি তুলিব পাৰো ঠিক আছে সো এনেকুৱা ধৰণৰ কিছুমান প্ৰায়োৰিটিজ লোৱা হৈছে সবকা সাথ সবকা বিকাশ ইনক্লুসিভ ডেভেলপমেন্ট ইয়াত নাৰ্সিং কলেজেস বিলাক এস্টাবলিশ কৰা হৈছিল যোৱাবাৰ আমাৰ টাৰ্গেটস আছিল sickle cell anemia elimination mission এটা particular type of autoimmune disease হয় এই mission এই disease টো যাতে আমি eliminate কৰিব পাৰো তাৰ mission এটা launch কৰা হৈছিল new program to promote research in pharmaceuticals launch কৰা হৈছিল joint public and private medical call research to be encouraged via ICMR labs or under কিছুমান private আৰু public medical research ৰ কাৰণে কথা কোৱা হৈছিল cervical cancer vaccination 9 to 14 ebar hatot loa hoise saksham anganwadi portion 2 uwin platform health cover ayushman bharat ekhini ami already discuss korilo thik ase infrastructure and development incentives to boost in ami infrastructure investment joabar jiman amar outlay asle tar ami 11% increase koribole ami bisarisu ebar thik ase tar karone PM gati shakti tar piso uran scheme metro rail namo bharat scheme ebilakor sahayot ekhini kam ebar hatot loa hoise thik ase etia previous questions apnalike kiman koribo pare try koribo thik ase prothomate ako moi apnalok MCQ kenekoi solve koribo lage apnalok kom prothomate amir step to ki hobo first step jeti ami MCQ along with the budget the finance minister also places other documents dekhislane ami documents or kotha patislo olabagot before the parliament which includes the macroeconomic framework statement the aforesaid document is presented because it is mandated by long standing parliamentary convention long-standing
parliamentary convention. Second to hoise Article 112 and Article 110 of Constitution of India. Next to hoise Article 113 of Constitution of India. Fourth to hoise provisions under Fiscal Responsibility and Budget Management Act 2003. Yeah, it was a factual question. ঠিক আছে এটো যিবিলাক A B C D এনেকৈ দিয়া হয় এইবিলাক হৈছে ফ্যাকচুয়াল আপুনি জানে বা নেজানে বহুত বেছি লজিক্যাল ওয়েত আপুনি ইয়াৰ আনসাৰটো উলিয়াব কেতিয়াবা নোৱাৰিব পাৰে ঠিক আছে যিবিলাক স্টেটমেন্ট বেসড কোয়েশ্চন হয় সেইবিলাক লজিক্যাল হয় ক্রিটিক্যাল হয় critical reasoning আপোনাৰ তাত লাগে ঠিক আছে বেসিকে ইয়াত আপুনি নলেজ টু চেক কৰে এনেকুৱা ধৰণৰ A B C D যত তিনিটাই আছে চাৰিটাই অপচন আছে তাত আপুনি জানে নে না জানে এই বস্তুটো চেক কৰা হয় সিম্পলি নলেজ তাত আপোনাৰ লজিক্যাল আৰু ক্রিটিক্যাল ৰিজনিংৰ মানে এপ্লিকেশনটো কম চেক কৰা হয় এতিয়া আপুনি কব পাৰিবনে অফ আমি যিমানখিনি ডিসকাশন কৰিলো তাৰ পৰা কোনটো শুদ্ধ উত্তৰ ইয়াতটো আনসাৰটো দিয়াই আছে দো আনসাৰটো চাব নালাগিলেও আপোনালোকে আমি ডিসকাশন কৰাৰ অনুসৰি আপোনালোকে ইয়াৰ আনসাৰটো পাব পাৰিলেহেঁতেন যে ফিস্কেল ম্যানেজমেন্ট ফিস্কেল FRBM Act খন 2003 পাস কৰা হৈছিলে ই কি কৰে ই কৈছে যে সাৰি এই কিখন পলিসি ডকুমেন্টস এই স্টেটমেন্টস খিনি গভৰ্ণমেন্টে কি কৰিব প্ৰত্যেকটো ফাইনান্সিয়াল ইয়াৰৰ কাৰ আগত পেশ কৰিব both houses of parliament কি হয় কিখন ডকুমেন্ট medium term fiscal policy statement fiscal policy strategy statement আৰু macroeconomic framework statement ঠিক আছে দেখিলে নে ইয়াত কোনটো কথা কৈছে macroeconomic framework statement ঠিক আছে next কথা with reference to union government consider the following statements no the department of revenue is responsible for the preparation of union budget that is presented to the parliament এক নম্বৰটো এটো আপুনি লজিক্যালি ইয়াক সলভ কৰিব পাৰিব লজিক্যালি ইয়াক ধুনিয়াকৈ নিজৰ ক্রিটিক্যাল থিংকিং ক্রিটিক্যাল ৰিজনিং লগাই পেলাই ধুনিয়াকৈ ইয়াক সলভ কৰিব পাৰিব এবিলাক application of your knowledge হয় application of your knowledge and your mind and your critical thinking ঠিক আছে no amount can be withdrawn from the consolidated fund of India without authorization of the Parliament of India ঠিক আছে all the disbursements made from the public account also need authorization from the Parliament of India eto apnalke operate kori muk kokson first statement to apnalke operate koro department NSOA কৰে kune eto National Statistical মই আপোনালোকে অলৰেডি হিটোৰ এটা ফ্ৰেমৱৰ্ক দিছিলো মন ৰাখিবলে আপুনি বেলেগ আপুনি ক্লাছৰ অনুসৰি আপুনি এটো সলভ কৰিবলৈ ট্ৰাই কৰক আপোনাৰ আগৰ নলেজ দি নহয় বেলেগ কিবা পঢ়িছিলে আপুনি হিটো নহয় আজি যিখিনি পঢ়িলো আমি Department of Revenue is responsible for the preparation of budget that is presented to the Parliament আপোনালোকৰ এটা এক্ৰনিম মনত আছে নে মই দিছিলো অলপ আগতে কি হয় এটো কোনে ক'ব পাৰিব Department of Economic Affairs of Kundu Ministry Finance এই ক্লাস কিটাই যদি আপোনালোকে ভালকে মন কৰে তেতিয়া আপোনালোকে প্ৰিলিমছ ক্লিয়াৰ কৰিব বেলেগ আপোনালোকে ডাঙৰ কিতাপ পঢ়িবই দৰকাৰ নাই ঠিক আছে সো ইয়াত আপোনালোকে কি অপাৰেট কৰিব এই স্টেটমেন্টটো কাৰেক্ট হয় নে ৰং হয় wrong হয় মেম তেতিয়া
ইয়াত অপাৰেশনটো কেনেকুৱা ধৰণৰ হ'ব? ওৱান য'ত আছে তাত এলিমিনেশ্যন কৰিব লাগিব। Yes. এতিয়া আপুনি কি পালে? দুটা। বি এণ্ড চি। কোনটো বস্তু কমন আছে? 2 তাৰমানে 2 হ'বই। এইটো কাৰেক্ট হ'বই। ইয়াত কি কৈছে? No amount can be withdrawn from the Consolidated Fund of India. Consolidated Fund of India to কি হয়? মেইন ফান্ড হয়। Yes, main fund. আৰু ইয়াৰ পৰা পইচা উলিয়াবলৈ হ'লে কাৰ অনুমতি ল'ব লাগিব? পাৰ্লিয়ামেণ্ট। লাগিব। হয়নে? এইটো আমি জানো। আজি ক্লাছৰ পৰা এইটো উত্তৰ দিব পাৰিছেনে আপুনি? Yes, ma'am. আৰু থাৰ্ডটো এতিয়া মেইন বস্তু হয় 50-50 লকে যদি আপোনালোকে আহি গৈছে probability ঠিক আছে দুটা যদি অপচন এলিমিনেট কৰিছে এইটো আপুনি এইটোকুৱা কোৱেশ্চন আপোনালোকে এৰি আহিব নোৱাৰে কৰিবই লাগিব 50-50 probability যদি আহি গৈছে ঠিক আছে এইটো ধুনিয়াকৈ আপুনি এলিমিনেট কৰি পেলাই এইটো probability যেতিয়া আহি গৈছে দুটাৰ ভিতৰতে চুজ কৰিব লাগে হেতু আপুনি কৰি আহিবই লাগিব যদিও নেকি দুটা নেজানিবও পাৰে কেতিয়াবা ঠিক আছে all the disbursements made from public account to car custody thake also need authorization of parliament eto kotha pohisilu ne ami পঢ়িছিলো lage ne na lage নালাগে ne lage aru eta ki asile baru koksun aru eta account ki asile Contingency. very good contingency fund aru public account ei dutar pra funds উলিয়াবলে আমাক পার্লামেন্টের অনুমতি না লাগে সো 3 টু কারেক্ট হয় না রং হয় ৰং आंसर টু কি হ'ব C. 2 only. ঠিক আছে গম পাইছে নে আপোনালোকে কেনেকে অপাৰেট কৰিব লাগিব এমসিকিউজ বিলা yes ma'am Yes, ma'am. next which of the following is or are included in the capital budget of government of India capital budget ki budget hoy a capital impulse jo asset বা লায়াবিলিটিৰ ওপৰত ইম্প্যাক্ট পেলাব নে না পেলাই পেলাব yes এতিয়া ইয়াৰ স্টেটমেন্টস কিটা চাও expenditure on acquisition of assets like roads buildings machinery ঠিক আছে loans received from foreign governments loans and advances granted to the states and union territories which is the correct a correct to hoday gul koribo keteba not correct to thake ami sokure dekhine pa ama subconscious e not no ebla bhalke nopohe ঠিক আছে so which is the correct answer apni koribo lage eta 1 2 3 এক নম্বৰৰ পৰা আমি অপাৰেট কৰি আহিম expenditure on acquisition of assets acquisition মানে কিনা হয়নে এটো ক্যাপিটাল বাজেটত পৰিব নে পৰিব ma'am yes so আমি চুজ কৰিম ইয়াত কোনটো এলিমিনেট হ'ব বি টু এলিমিনেট হ'ব loans received from foreign governments এটো ক্যাপিটাল বাজেটৰ অংশ হয় নে নহব হ'ব কিয় হ'ব কাৰণ আমাক যেতিয়া এফডিআই মানে ফৰেন কোম্পানিজ বিলাকে আমাক যেতিয়া ইনভেস্ট কৰে তেতিয়া আমি ক্যাপিটাল ক্ৰিয়েচন কৰিম wrong FDI to বেলেগ কনসেপ্ট হয় ফরেন ডাইরেক্ট ইনভেস্টমেন্ট to বেলেগ কনসেপ্ট হয় ফরেন ডাইরেক্ট ইনভেস্টমেন্ট মানে কোম্পানিজ আহিছে কোম্পানিজ আহি পেলাই ইয়াতে তেখেতসকলে এটা ব্ৰাঞ্চ এস্টাবলিশ কৰিছে ই গভৰ্ণমেন্টক লোন নিদিয়ে নহয় সৰি লোনৰ কথা আছে loans received from foreign governments এটো কি হ'ব যেতিয়া ওয়ার্ল্ড ব্যাংক কপা বা হেপা লোন ল আমি বৰোইং কৰো হেখিনি এটো ক্যাপিটাল অ্যাসেট ক্যাপিটাল বাজেটৰ অংশ কিয় হ'ব কাৰণ আমি ক্যাপিটাল ফৰ্মেশন কৰিব পাৰিম ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টত সহায় হ'ব road hospital এইবিলাক ক্ষেত্ৰ আমি বনাবলৈকে তো লোন লয় গভৰ্ণমেন্টে So, loan hodai apunar financial health to চাই পেলাই দিয়ে
ঠিক আছে আপুনি কোট ইনভেস্ট কৰিবলৈ গৈ আছে আপোনাক কাপোৰ কিনিবলৈ লোন দিব নেকি বেংকে সাধাৰণ বেংকে নিদিবও পাৰে হয়নে কিন্তু ডাঙৰ ডাঙৰ লোনছ বিলাক তেতিয়াহে গভৰ্ণমেণ্টে পায় যেতিয়া সেই লোনছ বিলাক যি লোন দিয়ে হি চাই যে সেইবিলাক এছেট বিল্ডিঙৰ কাৰণে ইউজ হ'ব এটা সময়ত গৈ এই এছেটটোৱে কি দিব আৰ্নিং দিব হয়নে সেইবাবে লোনছ বিলাক নৰ্মেলি আমি এছেট ক্ৰিয়েট কৰিবলৈ যেনেকে ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ৰিয়েট কৰিবলৈ আমি ইউজ কৰো সেইকাৰণে লোনছ যিবিলাক আমি লওঁ সেইখিনি ক্যাপিটেল বাজেটৰ অন্তৰ্গত হয় ঠিক আছে মেম কোৱেশ্চন এটা সুধিব পাৰিম নেকি সুধকচোন মেম এছেট আৰু লাইবিলিটিজ বুলি যে কৈছে মানে দুইটাৰ মাজত ডিফাৰেন্সেস আছে নেকি লাইবিলিটিজ আৰু এছেটৰ মাজত মই দেখোন বুজাই দিছিলো মই কনফিউজ হৈ আছো এছেট কি হয় আপোনাৰ ওচৰত মানে সম্পত্তি ঠিক আছে এতিয়া আপোনাৰ এটা পিস অফ ল্যান্ড আছে ঠিক আছে এই ল্যান্ডটো আপোনাৰ এছেট হয় নে লায়াবিলিটি হয় এছেট হ'ব কিয় এছেট হ'ব কাৰণ এইটো মোৰ মানে ডেভেলপ কৰিব পাৰিম সম্পত্তি হয় যদি কাইলৈ আপুনি বেছি দিয়ে তাৰ পৰা আপুনি বেছিকে পইচা পাব তাৰ পিছত এটো ইউজ কৰি আপুনি এন্টাৰপ্ৰেনাৰশিপ যিকোনো এটা কামত আপুনি এই ল্যান্ডটো ইউজ কৰিব পাৰে হয়নে আপুনি যদি প্ৰডিউস কৰিব পাৰে ইয়াৰ পৰা তাৰ পৰা আপুনি ডিভিডেন্ড আৰ্ন কৰিব আৰ্নিং কৰিব পাৰিব হয়নে সেইকাৰণে এটো এছেট হয় লায়াবিলিটি কি হয় ধৰি লওক আপুনি গাড়ী এখন কিনলে গাড়ীখন সম্পত্তি নহয় জানো আপোনাৰ হয় এই গাড়ীখন কিনিবৰ কাৰণে কিনাৰ পিছত আপুনি ইয়াৰ ওপৰত সাৰ্ভিসিং কৰিবলৈ আপোনাৰ পইচা গৈ আছে ঠিক আছে ইয়াৰ পেট্ৰলৰ নামত আপোনাৰ পইচা গৈ আছে ঠিক আছে আৰু এটো নিজৰ ডেপ্ৰিচিয়েট হৈ আছে এভৰিডে ইয়াৰ দামটো আপুনি যদি আকৌ বেচিবলৈ যায় ইয়াৰ দামটো বাঢ়িব নে কমিব কমি যাব সো এটো আপোনাৰ কাৰণে লায়াবিলিটি মানে হৈছে বুজা ঠিক আছে মই এই ছোৱালীৰ এক্সাম্পলটো দিছিলো যে পেট্ৰিয়াৰ্কেল সোসাইটিত ছোৱালী বিলাকক লায়াবিলিটি বুলি ধৰা হয় আৰু বা বেলেগক দিব লাগিব ইয়াৰ কাৰণে এই বস্তুটো থাকাৰ কাৰণে আমি বেলেগত আপুনি দি আছে নে নাই পইচা yes ma'am এটো যদি আকৌ এইখনে যদি আপুনি উবৰ কৰি দিয়ে ৰেন্ট তেতিয়া এছেট হৈ যাব তেতিয়া এখন এছেট হ'ব নে লায়াবিলিটি হ'ব তেতিয়া এছেট হ'ব কাৰণ আৰ্নিং আহি থাকিব ন তাৰ পৰা yes so সেইটোৱে এছেট আৰু লায়াবিলিটি ঠিক আছে এতিয়া loans or advances granted to states or union territories so এই দুটা বস্তু আমি অপাৰেট কৰিলো 1 আৰু 2 থাকাটো 1 আৰু 2 থাকাটো আমি যেতিয়া এটো চালু ঠিক আছে 1 আৰু 2 যদি আপুনি জানে 3 টো চাবই না লাগে 1 আৰু 2 থাকা এটোহে আছে তথাপি আমি 3 টো চাই লওঁ ঠিক আছে loans and advances granted budgetor কথাই কৈছে receipt বা expenditure কথা কোৱা নাই নহয় হয়নে যেটা states আৰু union territories কো আমি দিও তেতিয়াও হেদৰে capital expenditures তেওঁলোকে কৰি পেলাই assets create কৰিব পাৰে হয়নে সেইকাৰণে হেতু capital budgetor অন্তৰ্গত হয় ঠিক আছে বুজি পালেনে এইকিটা আছিল প্ৰশ্ন okay then we will wrap this session up it was very nice interacting with you and sharing my knowledge about the budget আপোনালোকে বাজেটখন বহুত ধুনিয়াকৈ চাব ৰিভাইজ কৰিব আৰু প্ৰ্যাকটিছ কৰিব previous questions আৰু MCQs ঠিক আছে till then take care until we meet in the next class